আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই ভালে কুশলে আছোঁ। আজি মই যাব ওলাইছোঁ ওচৰ বাইদেউগৰাকীৰ ঘৰত। তেখেতৰ ল'ৰাৰ জন্মদিনৰ উপলক্ষে ভাগৱত পাঠ কৰিছে ঘৰত আজি। তালৈ বুলি বাইদেউ সেইদিনা আহি আমাৰ নিমন্ত্ৰণ দি গৈছে। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাওক আৰু পুৰা ৰ'দ দিছে দেখিছে নহয়। আৰু এইয়া বাইদেউ ঘৰ পালোহি আৰু এইফালে চব বনোৱা মেলা লাগি আছে। এয়া চব ব'লক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাম। আহিয়ে পালোঁ পায়স চবটো কি ধুনীয়াকৈ বনাইছে। এয়া বাইদেউগৰাকী দিলে আৰু এয়া হ'ল খেজুৰ আৰু এয়া হ'ল লাল চাহ। তেতিয়াহ'লে গাইজ খাই লওঁ ধুনীয়াকৈ। বহুত টেষ্টি আছে পায়সখিনি। এয়া হৈছে বিনু বাইদেউ আৰু এই বিনু বাইদেউৰ ল'ৰাৰ আজি জন্মদিন আৰু সেই জন্মদিনৰ উপলক্ষে বিনু বাইদেউ ঘৰতে ভাগৱত পাঠ কৰাইছে। আৰু আজি কিন্তু বিনু বাইদেউৰ ঘৰৰ কামত বহুত ব্যস্ত হৈ আছে। এয়া চাওক এয়া মই ভাগৱত পাঠৰ গৈ আছোঁ। যিহেতু ভাগৱত পাঠৰ অনুষ্ঠান ওপৰত হৈ আছে, এয়া মই ভাগৱত পাঠৰ অনুষ্ঠান পালোহি আৰু এয়া ভাগৱত পাঠ কৰিছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ শ্ৰীযুত সোণাৰাম ভাগৱতী বাপজনে। এই সোণাৰাম ভাগৱতী বাপজনৰ লগত লখিমপুৰ জিলাৰ সুদৰ্শন বৰুৱাও লগত আহিছে। আহকচোন আমি শুনো ভাগৱত পাঠ আৰু অমৃতময় ব্যাখ্যা। শ্রীমদ ভাগবতে মহামুনি কৃতে কিংবা পরেশ্বর সাধু হিতরুদেয়তা গেড়েতে বিপুষ্টভবিষ্যৎ নিগম কল্পতরু গণিতং ফলং সুখমুখাদমৃতদবসং যুতব পিবত ভাগবতং রসমালয়ং মুহরহো রসিকা ভবি মোহর রসিকা ভবি ভাবুকা মোহর রসিকা ভবি হরি রাম 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 কৃষ্ণ। জয় জয় কৃষ্ণ জয় স্মরণ মঙ্গল ও জাগর যুগাদির হরি নাম ফল হেরায় পরমানন্দ মাধব দেব কুমারিও নরনিয়ন করে কাশিতে কৃষ্ণ কথা অমৃত বিয়খাবধানে কৰিও যতন যাৰে নতুচাৰে প্ৰাণে ঘোৰা পলে যোগে মলমতি মনুষ্যৰম নাহিয়ান ধৰ্ম হৰি ভকতি শৰীৰত আছে কলি কৃত যত দুখ বুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ হং কৰণী গদতি
বান্ধৱ আইনাতে সমস্ত ভাগৱত সুখে পৰিচিত গ'লে ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ 30 বছৰৰ পিছত খ্ৰীষ্টপূৰ্ব 1203 ভগৱান কৃষ্ণ বৈকুণ্ঠলৈ গৈছে। তাৰ 30 বছৰৰ পিছত পৰীক্ষিতৰ কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগেই পৰীক্ষিতক ৰজা পাতি পঞ্চম পাণ্ডৱ স্বৰ্গলৈ বা বৈকুণ্ঠলৈ গুচি গৈছে। পৰীক্ষিত ৰজা হৈছে আৰু পৰীক্ষিত ৰজা হৈ পৰীক্ষিতক তই থকা দম উঠিব বুলি চিংগিমুনিয়ে অভিশাপ দিলে সমীপমুনি গোটেই। তাৰপিছত পৰীক্ষিতক সেয়া ভাগৱত ক'লে শুকমুনিয়ে। আমি অলপ বিস্তৃতভাৱে আলোচনা কৰিম। তাৰ 200 বছৰৰ পিছত গোকৰ্ণয়ে ধুন্দুকাৰীক ভাগৱত ক'লে। তাৰ 40 বছৰৰ পাছত চাৰিসিদ্ধই সনত কুমাৰে দেৱৰীকী নাৰদৰ আগত আৰু জ্ঞান বৈৰাগৰ আগত ভক্তি মাতাৰ আগত নৱধা ভক্তিৰ আগত ভাগৱত ব্যাখ্যা কৰিলে। তাৰপিছত শেষত 28 সহস্ৰ ৰীতিৰ আগত সুতে নৱীকৰণত ভাগৱত ক'লে। তাৰ 30 বছৰ 40 বছৰ প্ৰথমতে 30 বছৰ কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছত 30 বছৰ, তাৰপিছত 200 বছৰ, তাৰপিছত 40 বছৰ, তাৰপিছত 30 বছৰ। এই যে ভাগৱত তাত ক'লে ইয়াত ভাগৱত ক'লে আৰু শুনিলে শ্ৰৱণ আৰু কীৰ্তনেই হ'ল। ইয়াত ব্যাখ্যা হোৱা নাছিল বাকী তিনিটা। কিন্তু এই সনত কুমাৰে চাৰিসিদ্ধই যে ক'লে ভাগৱত, তাত ভাগৱত প্ৰবচন হ'ল। ভাগৱত যি প্ৰবচন হ'ল এয়া হ'ল মধ্যত প্ৰথম ভাগৱত ব্যাখ্যা। মধ্যত প্ৰথম ভাগৱত ব্যাখ্যা হ'ল। কাহিনীটো এনেধৰণৰ, দেৱঋষি নাৰদে গংগাৰ পাৰে পাৰে উজান দিশত আহি আছিলে। দেখিলে এগৰাকী আয়ে বগা বস্ত্ৰ পিন্ধি গংগাৰ তীৰত উচুপি কান্দি আছে। দেৱঋষি নাৰদে গৈ আইক সুধিলে যে আই আপুনি কোন কিয় কান্দিছে, আপোনাৰ সমস্যা কি? দেখিছে আইগৰাকী আশে পাশে আৰু 9 গৰাকী আই আছে। আইকেইগৰাকীয়ে এই আইগৰাকীক আপডাল কৰি আছে। কোনোবাই চুলি ফনিয়াই দিছে, কোনোবাই বস্ত্ৰ কাচি দিছে, অন্যান্য ধৰণেৰে তেখেতক আপ্যায়ন আতিথ্য কৰিছে, কিবা কৰিছে। পানীৰ জুৱলিত দেখিলে মানে পানীত আধাকিটা হৈ দুজন মস্ত শকত পাহোৱাল ডেকাই কাটি হৈ পানীৰ জুৱলিতে যুগ মনেৰে পৰি আছে। গোটেই পৰিৱেশটো অধ্যয়ন কৰি দেৱঋষি নাৰদে পুনৰ সুধিলে আই মোক কথাটো অলপ বুজাই দিয়কচোন, কথাটো কি হৈছে আপোনালোকৰ, সমস্যাটো কি? আয়ে কৈছে, হে নাৰদ তুমি টিকালজ্ঞ মহাভাগ, বৰ্তমান ভূত ভৱিষ্যত সকলো কথা জানা। তোমাৰ দেৱঋষি নাৰদ তোমাৰ নাম, তুমি ব্ৰহ্মাৰ মানৱ পুত্ৰ। তোমাক কিবা বুজাই দিব লাগে, তুমি চিন্তা কৰি চোৱাচোন আমি কোন। নাৰদে এক নিমেষ চকু মুদি সাধনা কৰি ক'লে, আই আপুনি ভক্তি মাতা আৰু আপোনাৰ পৰিচৰ্যা কৰা এই আইসকল নৱধা ভক্তি। আৰু এই পানী জুৱলিতে পৰি আছে পাহল ডেকা দুজন, জ্ঞান আৰু বৈৰাগ্য। আৰু মই গম পাইছোঁ কলিৰ প্ৰভাৱ এনেকুৱাকৈ প্ৰভাৱিত হৈছে যাৰ কাৰণে ভক্তি মাতা আজি অস্থিৰ। ভক্তি মাতাক সজাগ কৰি ৰাখিবৰ কাৰণে যি নৱধা ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বন্ধন দায়িত্ব প্ৰতিটো আত্মনিবেদন দেহপনা এই নৱধা ভক্তি আছে। এই নৱধা ভক্তি হৈছে কলিৰ প্ৰভাৱত গা কৰি উঠিব পৰা নাই, কলিৰ প্ৰাদুৰ্ভাৱত। আৰু জ্ঞান বৈৰাগ্য গংগাত উঠি যাওঁ অৱস্থা। আমি কি কৰিম এতিয়া? তুমি ভাগৱত, তোমাক নাৰদ ব্ৰহ্মাই তোমাক ভাগৱত দি থৈছে, ব্ৰহ্মাক শ্ৰীনাৰায়ণে ভাগৱত দি থৈছে। গতিকে ভাগৱত আনাইনো আহি আছে এইদৰে, তুমি এতিয়া আমাক ভাগৱত কোৱা। দেৱঋষি নাৰদে 18,000 শ্লোকেৰে ভাগৱত ক'লে।
কৈ শেষ কৰিছে যদিও জ্ঞান বৈৰাগ্য যেনেকৈ আছিল তেনেকেই আছে। ক্ৰিয়া কৰিবলৈ হ'লে ভাগৱত আৰু কিবা পদ্ধতিৰে ভাগৱত ক'ব লাগিব জগতত মধ্য পৃথিৱীত সাধনা কৰিব বিষ্ণু হে প্ৰভু মই কি কৰিম এতিয়া ভাগৱত কোৱাৰ পিছতো যে ভাগৱতী ক্ৰিয়া কৰা নাই আকাশবাণী হ'ল প্ৰভু ভগৱতে নাৰদক ক'লে কি এয়া কলিৰ প্ৰভাৱত এনেকুৱা হৈছে গতিকে তুমি ভাগৱত এইদৰে ক'লে নহ'ব ভাগৱত প্ৰবচন কৰিব লাগিব মানে ব্যাখ্যা কৰিব লাগিব ভাগৱত ব্যাখ্যা প্ৰবচন কি মইতো এই বিষয়ে মোৰ একো জ্ঞাত নহয় তেনে তুমি এতিয়া তোমাৰ জ্যেষ্ঠ ভাতৃসকলক আহ্বান কৰা চাৰিওকে আহ্বান কৰা নাৰদে চাৰি সিদ্ধক আহ্বান কৰি চাৰি সিদ্ধ আহি পালেহি আৰু চাৰি সিদ্ধই দেৱৰীতি নাৰদ জ্ঞান বৈৰাগ্য ভক্তি মাতা নগদা ভক্তিৰ আগত ভাগৱত 12 স্কন্ধক ব্যাখ্যা কৰিলে আৰু তাৰপিছত তেতিয়াৰ পৰা আজিলৈকে ভক্তি মাতা আজিলৈকে পৰিপক্ক হৈ আছে নগদা ভক্তি সাধু সমাজত এতিয়া বিচৰণ কৰি আছে জ্ঞান বৈৰাগ্য সাধু সন্তৰ সমাজত এতিয়াও ই স্বচ্ছ হৈ আছে আৰু এই ভাগৱত প্ৰবচন ভাগৱত ব্যাখ্যা তেতিয়াৰ পৰা চলি আছে গতিকে এই ভাগৱত ব্যাখ্যাৰ যোগেদি ভাগৱতত থকা যি কথা কাহিনীয়ে হওক ভাগৱতত থকা যি কথামৃত কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাবে নতু চাৰে প্ৰাণ যেতিয়ালৈকে আপোনাৰ প্ৰাণ ত্যাগ নকৰিব আপোনাৰ দেহৰ পৰা প্ৰাণ যেতিয়ালৈকে ওলাই নাযাব তেতিয়ালৈকে আপুনি কৰিও যতন যাৱে প্ৰাণ থাকে আপুনি প্ৰাণ থাকে মানে কৃষ্ণ কথা অমৃতক পিও সাৱধানে এতিয়া সাৱধানেৰে শুনিব কৈছে সাৱধান আমি যুদ্ধত দুজন ভাৱৰীয়াই যেতিয়া ইজনেও অস্ত্ৰ সিজনেও অস্ত্ৰ লৈ ইজনে ইজনক কয় সাৱধান সেনাপতি ইজনে কয় সাৱধান দেৱৰাজ বা ইন্দ্ৰ হয়নে বাৰু তেতিয়া সাৱধানটো ব্যৱহাৰ কৰা হয় ইয়াত সাৱধানটো কি দৰকাৰ ইয়াত ভাগৱত শুনিবৰ কাৰণে সাৱধানটো কি দৰকাৰ ইয়াতো সাৱধান হোৱা দৰকাৰ সাৱধান এইটোহে আচল সাৱধান আমি এই শাস্ত্ৰৰ মতে হ'ল কি বচনৰ কেৱল মাত্ৰ হৰিত শৰণলৈ চিতেয়ান দেৱক ভজয় অনাচিতি বিদ্যিতাৰ নলভয় হৰিতাৰ সন্তোষ নহয় আমি মনটো ইয়াত বহি থাকোঁ আমাৰ চিটটো গৈ ঢপলিয়াই ফুৰে গুৰুজনাৰ ঘৰত চকুৰি চনৰ ভকত আছিল নহয় তাৰে এজনৰ নাম আছিলে বলৰাম মাতুৰি বলৰাম মাতুৰি এটা জ্ঞান আছিল কি তেখেতে ভকতজনৰ মুখলৈ চাই এনেকৈ কৈ দিব পাৰে তুমি অমুক তুমি ইমান দিনা থাকিবা তুমি ইমান দিনা থাকিবা এনেকৈ কৈ ফুৰে ভকতজনক কৈ পেলাই ভকতসকলক কৈ ফুৰে ভকতসকলে ভকত পাৰত থাকে তোমাৰ বোলে ছমাহে আছে দিন পালেহি এই ছমাহতে কি আছে কৈ লোৱা ইজনৰ কৈ তোমাৰ 3 মাহে আছে তুমি 3 মাহতে কি কোৱা কৈ তোমাৰ বোলে 7 দিনে আছে সঁচাকৈ 7 দিনৰ ভিতৰত ভকতজন যায় বলৰামে দেখিলে ভকত পলোৱা হ'ল এদিন গুৰুজনাই প্ৰাতঃতে উঠি ভকত পাৰত ফুৰিবলৈ গৈছিলে যাওঁতে দেখিলে ভকতৰ গৃহবিলাকত কেঁচুমতা বুজিছে একেবাৰে মানে যোৱা মুখেদিয়ে আপোনাৰ এই লতা বগাবলৈ আহিছে কাম সজোৱা বনেৰে একেবাৰে ফেটেন্দি আহি গৈ ঘৰৰ ভিতৰত সোমাইছে কথাটো কি মাধৱক সুধিলে যে মাধৱ বঢ়াবোৰ মই ভকত পাৰালৈ গৈছিলোঁ এনেকুৱা দেখি আহিলোঁ ভকতবিলাকৰ ঘৰবিলাকত কেঁচুমতা গজিছে দুৱাৰ মুখত লতা বগাইছে কি পালোঁ বাৰু আমাৰ বলৰামতৰ কাৰণে হৈছে বোলে বলৰামতে কি এই তেওঁলোকে ভকতক দেখিলে বোলে এনেকৈ ক'বলৈ ধৰিলে নহয় তোমাৰ ছমাহে আছে তোমাৰ 3 মাহে আছে তোমাৰ 2 মাহে আছে তোমাৰ 7 দিনে আছে বুলি কয় ভকতৰ কাম বন এৰিয়াও এনেকুৱা হৈছে মই আৰু কি থাকিম আৰু 7 দিনে আছোঁ বুলি কৈ দিলে কৃষ্ণ কথাৰ চৰচি থকাৰ মাজতেই বলৰাম মাতুৰি বোলে আঁতৰি নামনি হ'লেও ভকত অহা কমি গ'ল কৃষ্ণ কথা শুনিবলৈ আৰু আমি ভকত প্ৰাণলৈকে নিজে দেখিলোগৈ ভকতৰ গৃহত কেঁচুমতা কৰিছে এনেকুৱা কথা আগ বজোৱাৰ পৰা সেই যোৱা মোক ক'লে বোলে তুমি হয় তোমালোকৰ কেনেকৈ পালোঁ হয় আৰু কেলৈ ক'লা কিয় কৈছা বোলে বা আপোনাৰ পৰা সন্মুখত কথা বতৰা লৈছোঁ লৈ আমি ভাবিছোঁ যে নামৰ মুখে যাব লাগে মোৰ স্বাধীন আছে বুলি গম পোৱাৰ পিছত আমি ভকতক ভালে পাব লাগে এই স্বাধীন স্বয়ং আছে তেখেতৰ পৰা কথা বতৰা শিকিলৈ এই স্বাধীনৰ ভিতৰত আমি বুজি ধৰি যোৱাৰ ব্যৱস্থাটো কৰোঁ মই সুবিধাটো হ'বৰ কাৰণে কৈছিলোঁ কিবা
পাছে ভক্তসকলে এতিয়া সেইটোকে বুজি নাপায় ভকতসকলে সেইটোকে বুজি নাপায় এতিয়া হয় নেকি ঠিক আছে তুমি এইটো কৰিব নালাগিছিল তুমি এটা কথা এটা কৈছিল বাৰু তুমি যিটো কথা জানা বোলে জানো এতিয়া তুমি মোৰ ফালে চোৱা বনাওঁতে চাইছো চালো বাৰু এই তুমি কোৱাচোন এতিয়া মই ক'ত আছো মোৰ মন ক'ত আছে বনোৱা মাত্ৰ এনেকৈ চাই 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 ক'লে বোলে কিপালো বাৰু বেয়া নাপায় যদি বোলা হওক আৰু বোলে বোলা আপোনাৰ মন বোলে এতিয়া কালি দি আহিছো গোটেই ভকতে কি দিলে আহি আছে আপোনাৰ মন বোলে এতিয়া কালি দি আহিছো বোলে হৈছে দুইজন আকৌ অকণ বহিছে এতিয়া বোলা হওক মোৰ মন ক'ত বৰুৱা মাতে দুজনৰ ফালে চাই চাই ক'লে বোলে কৃপালো বাৰু আপোনাৰ মন সাধু সংগত বিচৰণ কৰি দিছে আপোনাৰ মনটোৱে ভকতৰ চৰণত সেৱা কৰি দিছে কৃপা আকৌ খুলিবা এতিয়া আমাৰ মন ক'ত আছে কৃপালো বা মনটো চাই কৃপালো বা আপোনাৰ মন গুৰুক পালে গুৰুজন উঠিবই পিঠিতে ঢকা এটা মাৰি গ'লে আঁতৰি তুমি বলৰাম আছিল হেৰি আছিলা বৰবৰী আছিলা তোমাৰ সকলো গ'ল যদিও এই বিদ্যাটো থাকি গ'ল গতিকে তোমাৰ এই বিদ্যাটো আজিৰ পৰা মই লৈ ল'লো এইবিলাক গুৰুজনে তেতিয়া ঢকা মাৰি মোৰ হাতখন ঘূৰাই দিলে তেওঁ সেইদিনাই তেওঁ সেই জ্যোতিষ চৰ্চাটো নাইকিয়া হ'ল কলিযুগত জ্যোতিষ চৰ্চাৰ প্ৰয়োজন নাই তুমি আচলতে নক'বা ভকতবিলাক সংসাৰী মানুহ নহয় এই যে কাহিনীটো কেলৈ ক'লো আমাৰ মনবিলাক তেনেকুৱা যদিও সাধু সংগত ভকতৰ কথা পাতিবলৈ ইয়াত বহি আছো মনটোৱে নলগাই ফুৰে কাৰবাৰ মন গৰুৰ ওচৰলৈ কাৰবাৰ মন গাইৰ ওচৰলৈ কাৰবাৰ মন খেতিৰ ওচৰলৈ কাৰবাৰ মন কঠীয়াত কাৰবাৰ মন ভকতৰ সংগতহে থাকে কাৰবাৰে আৰু কাৰবাৰ মন গুৰুকত থাকে কাৰবাৰ মন ভাগৱত মনবিলাক আমাৰ বিশৃংখল সেইকাৰণে কৈছে ভাগৱত ল'বলৈ যদি আহিছা সাৱধান এইটো সাৱধান কৰিও যতন যাৱে প্ৰাণ থাকে মানে তেতিয়ালৈকে সাৱধান হ'ব প্ৰাণ থাকে মানে কৃষ্ণ কথা অমৃতক প্ৰিয় সাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে ঘূৰ কলিযুগ মলমতি মনুষ্যৰ নাহিয়ানৰ ধৰ্ম যি কৰক এতিয়া হবে দ্ৰব্য বস্তু যত মোহৰ কালত নাহি একো ফল তাপ কৰে মানে যত ঐ একে মাধৱৰ নাম কীৰ্তনত বাজে আৰু যত কৰ্ম কৰে পাইবি সামৰাজে এই কথাখিনি ব্ৰহ্মাৰ পুত্ৰ কৰি কৈছিল সাবিত্ৰী শিৱয়ে পাৰ্বতীক তাৰ আগতে বিষ্ণুৱে লক্ষ্মীক তাৰ আগতে মনুৱে শতৰূপা হয়নে এতিয়াতো বিয়া চলিয়ে আছে নহয় আপোনাৰ মোৰ লাগে বিয়া চলি আছে নহয় উদ্ভিদ চন্দ্ৰজ জৰায়ুজ সজজ পুৰণ গজন ভ্ৰমণে চাৰিমুখী জীৱৰ ভিতৰত কোনোবাই কাৰোবাক কেনেকৈ ল'ৰা ছোৱালী জন্ম দিব লাগে শিকাব লাগে নেকি গৰু ছাগলী কোনে শিকাইছে কুকুৰ মেকুৰী মাছ কাছ কোনোবাই কাৰোবাক শিকাব লাগে নেকি নালাগে নহয় মানুহক যে শিকাব লাগে এইকেইটা এনেকে এনেকে সংসাৰ চলিবা বুলি ল'ৰা ছোৱালীকেইটা পাতি আনি কেলে তেতিয়াৰ পৰা এতিয়ালৈকে আনৰ ক্ষেত্ৰত নাই নহয় কুকুৰ দুটাক বিয়া পাতি দিওঁতে মানুহে কয় নেকি কোনোবাই গৃহস্থ বান্ধে নেকি মানুহক কেলে কয় এই বিবাহ পদ্ধতিখন কেলে মানুহৰ মাজত কোনো প্ৰাণীয়ে পৃথিৱীত এনেকে বাকী গোটেইবিলাক এনেকে থাকে এইখিনিতে মূৰটো থাকে এইখিনিতে প্ৰচুৰ থাকে খাবলৈ আহে আৰু মল মূত্ৰ ত্যাগ কৰিবলৈ আহে আৰু বেলেগ একো কাম কৰিবলৈ নাই এনেকে থাকে বাকী গোটেইবিলাক সাধন কোনো নহয় ইহঁতে সাধনা কৰিব নাজানে সাধনা কৰিবৰ কাৰণে আমাক মূৰটো ওপৰত দি দিয়ে এনেকে থৈ দিয়ে আৰু যিসকলে সাধন কৰিলে এইফালেদি মুধাত পোতা হৈ জীৱ বাজ হৈ গুচি গৈ গুৰুকলে বাহিৰ হৈ জীৱ গুচি যায় এইটোৱেই চিষ্টেম এই চিষ্টেমত মানুহক গোটেইবিলাকৰ শেষত মানুহক জন্ম দিলে স্থাৱৰং বিংশতি লক্ষং জলজং নৱলক্ষং নৱলক্ষং চ পূৰ্ণং চ দশ লক্ষং চ পুষ্পনাং চ ত্ৰিংশলক্ষং চ পুকিনা চতুৰ্লক্ষং চ মানৰা দ্বিলক্ষং চ ৰমানৰা হিতাহিত জ্ঞানচিনা তাতো মনিজতং প্ৰাপ্তি কৰ্মচাৰী শেষত মানুহৰ জন্ম দিলে কি কাৰণ গোটেইবিলাকত চুটকা পাওঁতে পাওঁতে জুতি পাওঁতে কষ্ট পাওঁতে হ'লেও যুগত মানৱ জন্ম পালেহি
মানৱক এনেকে নিদিলে গোটেইবিলাক এনেকে থাকে আপুনি মাছ দিলে চাওকচোন এনেকে দিলে মূৰটোৱে বস্তুটোৱে কোনে কোনে আছে এনেকুৱা পাৰিব কেনেকে আছে তলফালে আছে যদি মুখখনৰ সৈতে সমানে মুখখন এনেকে আছে বস্তুটোৱে পাৰিব এনেকে আছে হয়নে মাছ তোলে চব বাকী গোটেই প্ৰাণীবিলাকলৈ চাই পঠিয়াওক কিন্তু মানুহক সেইভাগে নিদিলে সাধাৰণ জনগণে আমাক সাধাৰণ জনগণ সেইকাৰণে কৃষ্ণৰ ঘৰত মানে কৃষ্ণ কাৰ ঘৰত জন্ম হ'ল বসুদেৱ দৈৱকী ঘৰত জন্ম হ'ল সাধনটোনো বসুদেৱ দৈৱকী কিমান বছৰ সাধনা কৰিলে প্ৰথমতে পিঞ্চি নামৰ এজনী সতী আছিলে সুতপা নামৰ এজন ৰজা আছিলে তেওঁলোকে পিঞ্চি গৰ্ভৰ হৈ ভগৱান বিষ্ণু তেওঁৰ ঘৰত জন্ম ল'লে পিঞ্চিয়ে সুতপাই ভগৱন্তক প্ৰাৰ্থনা কৰিলে আহিল ভগৱন্ত পিঞ্চিৰ ওচৰলৈ সুতপাৰ ওচৰলৈ বোলে কেলে মোক বাঞ্ছা কৰিলা ভক্ত তোমাক পুত্ৰ হিচাপে পাবলৈ আমি বাঞ্ছা কৰোঁ কি ক'লা পুত্ৰ হিচাপে লাগে বোলে লাগে ঠিক আছে এইবাৰ মই পিঞ্চিনি গৰ্ভ হৈ জন্ম ল'ম এটা পিঞ্চিনি গৰ্ভ সত্য মহাসত্য যুগৰ পিঞ্চিনি গৰ্ভ অৱতাৰ দ্বিতীয়বাৰ আকৌ এবাৰহে বিচাৰিছিলে দ্বিতীয়বাৰ অদিতি কশ্যপৰ ঘৰত বামন হুঁচৰিয়ে জন্ম ল'লে তৃতীয়বাৰ বসুদেৱ দেৱকীৰ ঘৰত কৃষ্ণৰূপে জন্ম ল'লে জন্ম হৈ চতুৰ্ভুজ হৈ বসুদেৱ দেৱকীয়ে কদা কটা কৰা দেখি ক'লে তোমালোকে নেখাত কদা কটা নকৰিবা তোমালোকে কদা কটা নকৰিবা মই কৃষ্ণ মই পিঞ্চিনি গৰ্ভ আছিলোঁ প্ৰথমবাৰত তোমালোকে এনেকৈ তোমালোকে সাধন কৰিলোঁ তোমালোকে সাধনা কৰিলা দ্বিতীয়বাৰ সাধনা কৰাৰ কাৰণে দ্বিতীয়বাৰ মই অদিতি কশ্যপ ৰূপেৰে আহিলোঁ অনুজৰ জন্ম ল'লোঁ বামন তৃতীয়বাৰে কৃষ্ণৰ ৰূপে জন্ম কৰিছোঁ মোক নি বসুদেৱ নন্দৰ ঘৰত থৈ আহাগৈ পিছৰখিনি আকৌ চিন্তা কৰিব নালাগে মই কি কৰিছোঁ চব হালি মই নিজে ল'ম কথাটো বুজি পালোঁ নে আমি পাবলৈ যত্ন কৰিছোঁ নে সেইটোৱে কথা আমি সাধনা কৰিব লাগিব আমি সাধনা কৰিবৰ কাৰণে মানুহৰ ঘৰত মানুহ জন্ম নহয় দশৰথ বসুদেৱৰ দশৰথ এজন মানুহ আছিল মহিলা মানুহে আছিল শ্ৰীৰামচন্দ্ৰ জন্ম ল'লে শংকৰদেৱ জন্ম ল'লে কুকুমৰ সত্যসন্ধ্যা তেওঁলোক নন্দস্বৰূপ বিষ্ণুৰ সাক্ষাৎ যশোদা সত্য চন্দ্ৰিকা নন্দ আহি কুকুমৰ সত্যসন্ধ্যা হ'লি কেনেকে হ'লে ভাগৱতে এই যে চিৰিয়েল যিটো আহি আছে আমাৰ জন্মৰ যি চিৰিয়েল আহি আছে সেইকাৰণে আমি আমাৰ সতী সন্ততিবিলাকক যদি আহ্বান কৰি আনিছোঁ তেনেহ'লে তেওঁলোক ঈশ্বৰৰ পৰা ভকত ভাগৱত হ'ব যদি আমি আহ্বান কৰি অনা নাই হ'ব লাগে কাৰণে নিজে নিজে হৈছে তেতিয়াহ'লে অলপ কষ্ট কৰিব লাগিব সাধু সংগ দিব লাগিব ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত আমি কষ্ট কৰি দৃঢ় কৰি বিপৰীত যত্ন কৰি আমি চলিব লাগিব তেতিয়া আমাৰ সতী সন্তানবিলাক ঈশ্বৰৰ পৰা হ'ব ভকত হ'ব ভাগৱত হ'ব কৰা হৰি হৰি গোসাও কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি এই পঞ্চনা গাঁৱতে মই ইনফ্লুৱেঞ্চা ডিজিজ মনত পৰিছে কেলে শৰীৰতো আছে কলিকৃত যুগৰ লোক সেই গল্পটো কাৰ আছিলে গল্পটোৰ মানে সাধাৰণ এটা কাহিনী খেতিয়ক এজনে হাল বাই থাকোঁতে খাবৰ কাৰণে তেওঁ পৰিবাৰে ৰুটি টুকুৰা এটা দি পঠিয়াইছিলে তেওঁ হাল ৰাখি ৰুটিডোখৰ খাবলৈ বিচাৰিলে ৰুটিডোখৰ নাই ৰুটিডোখৰ খাবলৈ বিচাৰি গৈ দেখিলে ৰুটিডোখৰ বোলে কোনোবা খাই পেলালে কোনে খালে খুব দুখ লাগিছে যে তই মানুহক কিমান পাৰত বেয়া পাবলৈ আগুৰি যা ই মানুহটোক খেতিয়কটোৱে যদি ক'লেহেঁতেন তেতিয়াহ'লে মৰিবলৈ যোৱা বদমাছ পৰ্যাত গোলাংগাৰ তই মোৰ একমাত্ৰ ৰুটিডোখৰ খালি তই সোনকালে মৰ তই কিবা এটা এনেকৈ অভিশাপ এটা দিব লাগিছিলে তেতিয়া সি তাৰ সেই কামটো সিদ্ধি হয় উপজিতটো হ'ল নহয় ভূত পোৱালিটোৱে গৈ দেৱীলক ক'লে কৈছে মহাৰাজ এনেকুৱা হ'ল মই একমাত্ৰ ৰুটিডোখৰ খাই পেলালে সি মোক এনেকৈ আশীৰ্বাদে দিলে তোক মই পবিত্ৰ হৰি ৱাটাৰত পেলাই দিম তোক পবিত্ৰ পানী পেলাই দিম তই ইমান মূৰ্খ কাম কৰিলি যা তোক যদি পবিত্ৰ পানী পেলাই দিব নালাগে তাৰমানে তেওঁলোকক ভূত পোৱালিটোক পবিত্ৰ পানী পেলাই আমি পবিত্ৰ পানী পেলালে ভালে পাম নিৰ্মল জলত মানে পবিত্ৰ পানী পেলাই দিম মানে তোক শূন্য ঠাইত পেলাই দিম শূন্য ঠাইত তেওঁলোক থাকিব নোৱাৰে তেওঁলোক কাষতে থাকিব পাৰে গতিকে তই যা যিমান পাৰ সিমান সোনকালে তই মানুহটোক আপোনাৰ আহিলে আৰু
ই আহি মানুহ ঘৰত হালোৱা হিচাপে কাম কৰা চাকৰ হিচাপে থাকিবলৈ ল'লে। সেই বছৰ বৰ বানপানী হ'ব বুলি গম পালে। গম পাই কি ক'লে, মহাৰাজ মালিক এইবাৰ আমি খেতিত বানপানী হ'ব, আমি বাম ঠাইবিলাকত খেতি কৰিব পাৰোঁ। সঁচাকৈ বাম ঠাইবিলাক মানুহবিলাকে দ ঠাইবিলাকত খেতি কৰিলে ধান চব বানপানীয়ে মাৰিলে, বাম ঠাইবিলাক হ'ল বহুত ধান পাই সি সেইবাৰ লাভ কৰিব। পিছৰবাৰত মানুহে দ এৰি বামত খেতি কৰিলে, পিছৰবাৰত ই ক'লে যে আমাৰ দ মাটিত কৰিবলৈ ৰ'বা। গোটেই দবিলাকত কৰিলে সেইবাৰো দুবাৰ সেইদৰে, তিনিবাৰ সেইদৰে, চাৰিবাৰ সেইদৰে খেতি কৰি সি একেবাৰে জগত বিখ্যাত হৈ পৰিলে। গাড়ীয়ে মটৰে টকাই পইচাই ধনে ধানে জয় জয়ময় হৈ গ'ল। হোৱাৰ পিছত বন্ধু বান্ধৱ বাঢ়ি গ'ল। আমাৰ যেতিয়া ধনে ধনে টকা পইচাই ল'ৰাই দিলে বিষয় বাসনে আলি পদূলিয়ে গোটেইবিলাক পিছল হৈ যাব চব ফালৰ পৰা, তেতিয়া বন্ধু বান্ধৱৰ বাস হ'ব। যেতিয়া আপুনি সৰ্বশ্ৰান্ত হ'ব, চব নাইকিয়া হ'ব। তেওঁ তেনেকুৱা হ'ল, বন্ধু বান্ধৱ বাঢ়ি গ'ল। ঘৰতে তেওঁ এই ভাতকা বনাবলৈ ল'লে, মানে লোকেল খুৰা বনাবলৈ ল'লে, খাবলৈ ল'লে, বন্ধু বান্ধৱ বাঢ়িলে। তাৰপিছতে তাৰ ঘৰখনত সেইবিলাক বেয়া কাম, বেয়া ভাৱবিলাক আহি গ'ল। সি এদিন গ'ল ডেভিলক ক'লেগৈ, মহাৰাজ তেওঁক বিৰাট ধনী বনাই দিলোঁ। আগত যিটো মানুহে এনেকুৱা পুণ্য কথা কয়, ভাল কথা কয়, এতিয়া মানুহটোৰ মুখত বোলে বেয়া মাত নুগুচাই হ'ল। তাৰপিছত বোলে এতিয়া তাৰ ঘৰত এনেকুৱা মদৰ বেহা চলে, এনেকুৱা এনেকুৱা হয়। মই কাহিনী সেই কিতাপৰ কাহিনীটো কৈছোঁ। তাৰ ঘৰত ফুৰাৰ বেহা চলে, তেওঁলোকৰ বন্ধু বান্ধৱবিলাক আহে। বোলে এতিয়া তুমি চলাই যোৱা, মই এদিন যাম। মই এদিন গৈ আছোঁ। সদৌ শেষত এদিন কি আহিলে, তেওঁলোকৰ ঘৰত তেনেকুৱা পাৰ্টি এটা বহিছে। এই মানুহবিলাকে খাবলৈ আহিছে। আহোঁতে কোনোবা ক'ৰবাত পৰি মেলি আছে। তেতিয়া মালিকে সুধিছে, ঐ তই বৰ ভাল কাম কৰিছ দেই, তই পাৰিছ। বোলে মহাৰাজ আৰু হ'বলৈ আছে নহয়। বোলে কি? এতিয়াও বোলে তেওঁলোকৰ ঘৰত হ'বলগীয়া কাম আৰু অলপমান বাকী আছে। বোলে কি কি বাকী আছে চাওঁচোন। এই মানুহগৰাকীয়ে এনেকৈ তেওঁ খাবলৈ দিওঁতে অকণমান এনেকুৱা গিলাচ এটাতে অহা ঘটনা অকণমান পৰিলতে মানুহজনে বন্ধুসোপাৰ আগতে নিজৰ পৰিবাৰক অনেক তিৰস্কাৰ কৰিলে। দুখমণিতে তেতিয়া কৈছে মালিকক, মহাৰাজ চব এইজনেই সেই খেতিয়কজন, যিজনৰ একমাত্ৰ ৰুটি টুকুৰা খাওঁতে মোক একো কোৱা নাছিল। এতিয়া ইমান কৌৰ টকাৰ মালিক, কৌৰ সম্পত্তিৰ মালিক, অকণমান মই বিচলিত হৈ হাতৰ পৰা ভৰি যাওঁতেও পৰিবাৰক ইমান ৰাইজৰ মাজত এনেকুৱা নিজৰ পৰিবাৰক বেয়া ব্যৱহাৰ, এইজনেই কেইজন। তেতিয়া মালিকে কৈছে, তুমি শুদ্ধ কথা কৈছা। শুনা, প্ৰতিজন মানুহৰ গাত সকলো প্ৰাণীৰে তেজ থাকে। এই তেজবিলাক পোক নিদিয়াকৈ সুপ্ত হৈ থাকে। সুবিধা পালে ই পোক দিয়ে। আপোনালোকৰ কাহিনী মনত পৰিছেনে? কাহিনীটো বাৰু এই কাহিনীটো এতিয়া শৰীৰতো আছে কলিকিত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আমি যেন এই স্থাৱৰত বিংশতি লক্ষণ জলজং নৱলক্ষণ নৱলক্ষণ পুন্মাংশ দশ লক্ষণ পুষ্ণাংশ দীৰ্ঘ লক্ষণ পক্ষীনা চতুৰ্লক্ষণ বানৰা, এই যে সংসাৰ চক্ৰত চিৰকাল ভ্ৰমি 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 জন্ম হৈ 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 মৰি 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 আহি যে এইখিনি পাইছিলি, আমাৰ সেই সাধু সংগত কি হ'ব? নহ'লে সেই তেজবিলাকে যে আমি কেতিয়াবা কওঁ বোলে মানুহজন এনেকুৱা ঈশ্বৰ পৰায়ণ নহয়, সদায় তেওঁৰ এনেকুৱা 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 বেয়া কথা বেয়া মাত ইত্যাদি ইত্যাদি। তেখেতৰ গাত দুখ অকণমানো নাই। তেখেতে সাধু সংগৰ যোগেদি এইবিলাক গতিমূল কৰি তললৈ সেইবিলাক ডাউন কৰিব পৰা নাই। যেনেকৈ পানী আছে, পানীখিনি অলপ ঘোটা লেতেৰা, আপুনি তাত যদি ফিটকিৰি বা কিবা অকণমান দুটোপাল হয় নহয় বাৰু ড্ৰপ দি নিদিয়ে পানীত পৰিষ্কাৰ হ'বলৈ, তেতিয়াহ'লে তাৰ গেছবিলাক তললৈ বহি নাযাব নহয়। গতিকে সাধু সংগ হ'ল পানী, পবিত্ৰ পানীকণকো যেনেকৈ দুটোপাল ফিটকিৰি জাতীয় কিবা ভাল মিনাৰেল ঔষধ দি দিয়াৰ লগে লগে দুটোপাল দিয়াৰ লগে লগে পানীখিনি বেয়াখিনি শুকুৱাই দিলে, গেছখিনি আঁতৰাই দিলে, সাধু সংগৰ যোগেদি আমাৰ দেহত যিবিলাক লাগি আহিছে কলিকৃত অপৰাধ, এইবিলাক সাধু সংগ নহ'লে এইবিলাক নিৰ্মূল আমাৰ কেতিয়াও নহ'ব। আমি আপোনালোকে আমি ভাগৱত যিমান শ্ৰৱণ কীৰ্তন নকৰোঁ কিয় বাপাসকল, আমি যেতিয়ালৈকে ঘৰক কাণ দিব নোৱাৰোঁ,
আপোনাক যদি এতিয়া আমি সুধো বোলে আপুনি কান্দি পাইছেনে বোলে পাইছোঁ, কেতিয়া পাইছে? যেতিয়া টকা পইচা আপোনজন ঢুকাইছে, টকা পইচা হেৰাইছে, আমি তেতিয়াহে কান্দি পাইছোঁ। কৃষ্ণ বুলি কেতিয়াবা কান্দি পাইছে? ভকত বুলি কেতিয়াবা কান্দি পাইছে? তেনেহ'লে আমি কন্দা হোৱাই নাই। আমি যদি কৃষ্ণ বুলি যদি উদ্ধৱে কৃষ্ণক হেৰুৱাই কিমান কান্দিছে, উদ্ধৱ সংবাদত প্ৰভুৱে উদ্ধৱ সংবাদ পঢ়িবলৈ কৈছিলে। আমি উদ্ধৱ সংবাদ পঢ়ি যদি আজিলৈকে কান্দিবলৈকে নিশিকিলোঁ, কন্দা নাই, হয়নে বাৰু? আমি আজিলৈকে গোপীসকলে কৃষ্ণৰ প্ৰেমত আপ্লুত হৈ কিমান কান্দিলে, কৃষ্ণক পাবৰ কাৰণে কাত্যায়নী ব্ৰত সাধনা কৰিছে। কৃষ্ণই কাত্যায়নী ব্ৰত সাধনা কৰোঁতে তেওঁলোকক বস্ত্ৰ হৰণ কৰিছে। মানে তেওঁলোকৰ মায়া হৰণ কৰিছে। তাৰপিছত কৃষ্ণক লগ পাইছে। লগ পোৱাৰ পিছতো কৃষ্ণ তেওঁলোকৰ গোপীসকলৰ অন্তৰৰ পৰা, সন্মুখৰ পৰা অন্তৰ্ধান হৈছে। গোপীসকল হেৰাই গৈছে। কৃষ্ণক পাবৰ কাৰণে গোপীসকলে কিমান কান্দিছে। কৃষ্ণক পাইলো গৈয়া তুলসীৰ গন্ধে বুলি আনন্দ ফূৰ্তি কৰিছে। আপুনি মই শুদ্ধ কথা বাসকল মহাভাগৱত সন্মুখত শৰণীয়া বজনীয়া আপোনাৰ সমস্তজনী কেতিয়াবা তুলসী গুণ পাইছেনে? ঈশ্বৰ সেৱা কায় বাক্য মানে কৰি থাকোঁতে এদিন কোনোবা একদিন জীৱনত হয়তো কেইবাদিনো হ'ব পাৰে, কাৰোবাৰ দৈনিকো হ'ব পাৰে, আপুনি চৰণ তুলসী গুণ পাই যাব। আহি যাব চৰণ তুলসী, নাম গাই থাকোঁতে আপুনি তুলসী গুণ পাই যাব। আপুনি চাব লাগিব কোনে কোনোবা ওচৰলৈ চেণ্ট মাৰিলে, ক'ৰ পৰা গুণ আহিলে, ইমান দিব্য গুণ গাত সেইফালেদি এডাল খাই যাব, চুলি থিয় হৈ যাব। তেনেকুৱা দিন জীৱনত আহিব লাগিব। আহে হনুমানৰ গোটেইবিলাক নোম তেনেকে দাং খাই যায়, জাম্বন্তৰ গোটেইবিলাক নোম তেনেকৈ দাং খাই যায় যেতিয়া তুলসীৰ গুণ পায়। গতিকে উদ্ধৱে তুলসীৰ গুণ পালে। ভীষ্মই প্ৰথম স্কন্ধ ভাগৱতত ভীষ্ম নিৰ্যাতনত ইংগিততে আছে তুলসী গুণ পাইছে। কৃষ্ণ তেনেকে আহিলে আৰু সেই সময়ত ক'লে বাপ প্ৰদানৰ মই সেইদিনা প্ৰতিজ্ঞা কৰি থৈছিলোঁ যে মই যাবৰ সময়ত তুমি আহিবা, মই ইচ্ছা মৃত্যু 9 দিনৰ দিনা কুৰুক্ষেত্ৰ যুদ্ধ 9 দিন চলি আছে। দুৰ্যোধনৰ খুব খং উঠিল। দুৰ্যোধনে খং উঠি কিং কৰ্তব্য বিমূঢ় হৈ ক'লে, মোক এই পঞ্চপাণ্ডৱৰ মূৰকেইটা কোনোবাই আনি দিব পৰা হ'লে পিতামহ ভীষ্মই নোৱাৰে, মিছা মিছিকে এনেই যুদ্ধ কৰি থাকে। ভীষ্ম মিছা, তেওঁ পাণ্ডৱৰ কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গায়। 9 দিন যুদ্ধ কৰিলে, কৰ্ণক সেনাপতি পাতিবলৈ নিদিয়ে, যুদ্ধজনক সেনাপতি পাতিবলৈ নিদিয়ে, নিজে সেনাপতি হৈ থাকে। ভীষ্মৰ কাণত পৰিলে, ভীষ্মই 5 পাত কাঁড় উলিয়ালে। ভীম অৰ্জুন নকুল সহদেৱ 5 পাত কাঁড় চলে। কালিলৈ প্ৰথম প্ৰহৰৰ ৰণতে পঞ্চপাণ্ডৱ নিপাত হ'ব মোৰ হাতত। পতাকা শুনাৰ লগে লগে কৌৰৱৰ হুলস্থ মানে আনন্দ ফূৰ্তি লাগিল। পাণ্ডৱৰ কান্দন শিবিৰত দিল। কোন কলৈ যাব, হুলস্থুল চিঞৰ বাখৰ। তেনেকুৱাতে পঞ্চপাণ্ডৱৰ শিবিৰৰ পৰাই এজন এজনকৈ সকলো গোট খাই কৃষ্ণৰ ওচৰলৈ আহিল। অৰ্জুনে মাত্ৰ নাই যে যদুপতি কালিলে প্ৰথম প্ৰহৰৰ ৰণতেই পাণ্ডৱক নিপাত কৰিব, পিছে উপায় কি? বোলে উপায় মই কি কৰিম এতিয়া? অৰ্জুনক ক'লৈ গ'ল? বোলে অৰ্জুন তোমাৰ লগত নাই নেকি? বোলে অৰ্জুন মোৰ লগত নাই। অৰ্জুনক বিচাৰি ফুৰিছে, কোনেও পোৱা নাই। পিছত আনদিনা সন্দেহ কৰে অৰ্জুনে কৃষ্ণৰ লগত একেলগে শুৱেও। সেইদিনা কিন্তু অৰ্জুন কৃষ্ণৰ লগত নাই। অৰ্জুনক বিচাৰি ফুৰিছে, কৃষ্ণই গৈ দেখিলেগৈ অৰ্জুন শুই আছে, একেবাৰে নাক বজাই শুই আছে। অৰ্জুন, পাৰ্থ, সখী, ফাল্গুনী কৃষ্ণই জগুৱাইছে, নাই অৰ্জুন ক'ব নোৱাৰে। অৰ্জুনৰ মূৰটো আনি কৃষ্ণই আঁঠুতে থৈছে, থৈ কৈছে, সখী তোমাৰ কি মৰ টোপনি হৈছে? কালিলৈ প্ৰথম প্ৰহৰণত পাণ্ডৱ নিপাণ্ডৱ কৰিব পিতামহ ভীষ্মই, তুমি কি শুইছা? অৰ্জুনে ক'ব নোৱাৰে।
অৰ্জুনৰ নাকৰ শব্দ শুনি কৃষ্ণৰ টুককৈ চকু পানী মুখে নাকে গোটেইবিলাকতে পৰিব ধৰিলে। কৃষ্ণৰ চকুৰ পানী অৰ্জুনৰ নাকে মুখে পৰিল। অৰ্জুনে চকমককে খাৰ পাইছে। সখী বহিলে। তুমি কান্দিছা বোলে? কান্দিছো। কালিলৈ প্ৰথম প্ৰহৰ ৰণত পাণ্ডৱ নিপাণ্ডৱ হ'ব। উপায় কি? তুমি কান্দিছা বোলে? কান্দিছো। কিয় কান্দিছা? বোলে এইটো কাৰণে কান্দিছো। আচলতে কৃষ্ণই সেইটো কাৰণে কান্দা নাই। কৃষ্ণই এটা বেলেগ কাৰণত কান্দিলে। এইটো মই তেহেলে থৈছো পিছত কম, যদি সময় নহ'লে মোৰ কাহিনীটো আঁতৰি আহিব। তাৰপিছত কৃষ্ণই অৰ্জুনে কৃষ্ণক কৈছে, সখী কি কৰিব লাগে? কি কৰিব লাগে ব'লা আলোচনা কৰোঁগৈ। আপুনি যে ক'লে, অৰ্জুনে কৈছে পাণ্ডৱ নিপাণ্ডৱ কৰিব বুলি যে কোন পাণ্ডৱক নিপাণ্ডৱ কৰা কথা? তোমালোকৰ কথা কৈছো, তুমি মধ্যপাণ্ডৱ নহয় জানো? যদি ভীম অৰ্জুন নকৰো ঘৰলৈ তোমালোক পাছতাকে কান্দিলে নিপাণ্ডৱ কৰিব। মইতো অৰ্জুন নহয়। কেলে নহয়? তুমি অৰ্জুন বোলে নহয়। মই যুদ্ধ নকৰো বুলি অস্ত্ৰ শস্ত্ৰ পেলাই দিলো। দিলো নে বোলে দিলা? যুদ্ধ নকৰো বুলি অস্ত্ৰ শস্ত্ৰ পেলাই দিলো। তুমি ক'লা যে যুদ্ধ কৰিব লাগিব। গোটেই কুৰুক্ষেত্ৰৰ যুদ্ধখন তুমি মোক দেখুৱাই দিলা। কুৰুক্ষেত্ৰ অৰ্জুন বাদ দিয়ক, কৌৰৱৰ ফালে থকা গোটেই সৈন্যসকলক দেখুৱাই দিলা। এইবিলাক গোটেইবিলাক মৰা বিশ্বৰো দেখুৱাই দিলা। তুমি কাক মাৰিবা? তুমি মাত্ৰ ধনুখন ধৰা মাত্ৰ, গোটেইবিলাক মই মাৰিম। আৰু শেষত তুমি কি কৰা? সৰ্বধৰ্মং পৰিত্যাজ মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। কৈছিলা নাই বোলে? কৈছিলো। সেইদিনাই অৰ্জুনক যদুপতি তোমাৰ চৰণত অৰ্পণ কৰি দিয়া হ'ল। কোনো অৰ্জুন নাই, কোনো পঞ্চম পাণ্ডৱ নাই। আছে যদি দৈৱকী পুতেকৰ চৰণ দুটা আছে। এই চৰণ দুটা আছে, কোনো অৰ্জুন নাই, কোনো পঞ্চম পাণ্ডৱ নাই। যি কৰা তুমি কৰিবা। আকৌ কৃষ্ণৰ চকু পানী ওলাই আহিল। দ্বিতীয়বাৰৰ চকু পানী ওলাই আহিল। এইবাৰ সংসাৰ পথত কাৰণে ওলাই আহিল। সখী মই তোমাক কাবৌ কৰিছো। সখী অৰ্জুন মোক অলপ সহায় কৰা তুমি। তেনেহ'লে মই যদি সহায় কৰিব লাগে, মই যদি কৰিব লাগে মোক অলপ কৰি দিয়া। মই তোমাক যদি সহায় কৰিব লাগে মোক অলপ সহায় কৰি দিয়া। বোলে কি কৰিব লাগিব? এই চিত্ৰসেন গন্ধৰ্বই যে আহি থৈছিলে, তোমাক বৰ দুটা দিম বুলি কৈছিলে। বৰ এটা দিম বুলি দিছে। বৰ এটা দিম বুলি কৈছিলে। তুমি বৰটো নললা নহয়। মই ল'বলৈ কথা কৈ দিছে। নহয়, বৰটো ল'ব লাগে। বোলে বৰটো কি? ৰাজ্যখন ঘূৰাই ল'ম। এই নহয়, ৰাজ্য ঘূৰাই লোৱা। তুমি ক্ষত্ৰিয় হয়, কিয় ৰাজ্য ঘূৰাই বিচাৰিবা? কিয় যুদ্ধ নকৰিবা? সেইটো নহয়। বোলে কি? খালি আৱৰণ এই গোটেইবিলাক বিচাৰি দিয়া। অলংকাৰবিলাক বোলে কেলে? অকণমান সময় পিন্ধি এসোপা পিন্ধি লৈ পিতামহে যে 5 পাত কাঁড় বিচাৰি থৈছে। এই 5 পাত কাঁড় বোলে তুমি দুৰ্যোধনৰ কাপোৰ কানিবিলাক পিন্ধা, বস্তুখিনি বিচাৰি পেলা। দুৰ্যোধনৰ ওচৰলৈ গ'ল। দুৰ্যোধনক ক'লেগৈ অৰ্জুনে মাছ দেখা কথা। বোলে কিয় আহিলা অৰ্জুন? বোলে মোক বৰ এটা দিম বুলিছে নহয়, বৰটো দিওঁ। বোলে কি বৰ? তোমাৰ ৰজা কাপোৰ কানি সোপা পিন্ধিব লাগে। ৰাজ্যক ঘূৰাই নালাগে। বোলে নালাগে। অৰ্জুন হয় মই বিনা যুদ্ধে তোমাৰ পৰা ৰাজ্যখন ঘূৰাই ল'ম। নল'ম। মোক এইবিলাক নালাগে। মোক তোমাৰ এই সাজটো লাগে। মুকুটটোৰ সৈতে কাপোৰ কানি সোপা লাগে। বোলে কেলে লাগে? মোক নুসুধিবা। লোৱা, সেয়া তাত আছে, পিন্ধি যোৱা। গোটেই সোপা অৰ্জুনে দুৰ্যোধনৰ সাজটো পিন্ধি গৈ ভীষ্ম পিতামহৰ দ্বাৰত পোকৰ মাৰিলে। মানে ভীষ্মই কোন? পিতামহ। এনেকৈ কৈ দৰ্জাখনৰ ফাঁকেদি দুৰ্যোধনৰ ৰাজমুকুটটো দেখুৱাই দিলে। ভীষ্মই চকুটো মুদি দিলে। পাৰ্থ, ফাল্গুনী, অৰ্জুন, তোমাৰ গাত দুখ নাই। এই কৃষ্ণই কি নকৰে? এই কৃষ্ণৰ ভক্ত বাঞ্ছা কল্পতৰু। এওঁ ভকতক পক্ষপাত জগতত কাকোৱে নকৰে, কিন্তু ভকতক লৈ পক্ষপাত কৰে। ভকতক কিমান যে ভাল পায় তেওঁ। গতিকে সেই কৃষ্ণৰ চৰণত মই প্ৰণাম জনাইছো। কালিলে তোমালোকক নিপাণ্ড বা বসুন্ধৰা কৰিম বুলি কোৱাৰ কাৰণে যদুপতি তুমি নাতি দূৰত ৰৈ আছা। অৰ্জুনক বুদ্ধি কৰি ইয়ালৈ পঠিয়াই দিছা। তুমি এটা কথা নাজানা, তোমাৰ চৰণত থকা তুলসীৰ গুণটো ভীষ্মৰ নাকৰ লগত খুব সম্বন্ধ আছে। ডেৰাকুৰ পাতৰ দূৰত থাকিলেও তোমাৰ চৰণ তুলসী গুণটো ভীষ্মৰ নাকত লাগে। তুমি পদূলি বাটত কিয় ৰৈ আছা? ল'ৰা কৃষ্ণ সোমাই আহিল ভীষ্মৰ সন্মুখলৈ। ভীষ্ময়ে চকু মেলি ক'লে, ভকতক ৰক্ষা কৰিবৰ কাৰণে
ভকতকৰ ৰাখি সদা নামৰ প্ৰমোদতি সদা ধৰি আছা দক্ষিণ পৰত। গতিকে ভকতক ৰক্ষা কৰিবৰ কাৰণে তুমি 4 হাত লৈ আছা। গতিকে চিন্তা নিব নালাগে, পঞ্চপাণ্ডৱক আপোনাৰ মোৰ হাততে থওক। মই কি ব্যৱস্থা কৰোঁ কৰিম। মাত্ৰ তুমি এটা মোক অংগীকাৰ কৰা, কালিলৈ যুদ্ধই মোৰ শেষ যুদ্ধ। মই কুৰুক্ষেত্ৰ যুদ্ধৰ পিছতহে মই ইচ্ছা মৃত্যু। গতিকে মই যাবৰ সময়ত, মই মৰিবৰ সময়ত তোমাৰ এইটো চেহেৰা মই দেখিম নে নেদেখিম, এই কথাটো কোৱা, অংগীকাৰ কৰা। দেখিবা দেখিবা পিতামহ, তোমাক এই ৰূপটো দেখুৱাইহে মই তোমাক বিদায় দিম। হ'ব বোলে হ'ব। এতিয়া আপোনালোক অৰ্জুন তুমি যোৱা নোযোৱা? যুদ্ধলৈ যাওঁতে কালিলে তোমাৰ ৰথখনৰ আগত শিখন দিশ বহি লৈ যাবা। শিখন দিশ দেখিলে মই যুদ্ধ 5 কাৰণহে নালাগে, আৰু ধেৰ কাৰণ থাকক মোৰ, মই কাৰণ নামাৰিলে হ'ব। গতিকে শিখন দিশ দেখিলে মই যুদ্ধ নকৰোঁ বুলি অংগীকাৰ কৰি থৈছিলোঁ। গতিকে কালিলে ৰথখনৰ সন্মুখত শিখন দিশ বহি লৈ যাবা। আৰু কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'ল। শেষত পঞ্চপাণ্ডৱ 4-5জনক দ্ৰৌপদী সুভদ্ৰা কুন্তি গোটেই সোপাকে লৈ কৃষ্ণ আহিল, শৰকাৰ্যাত পৰি আছে। ভীষ্মই কান্দি কান্দি কৈছে, চিনাই বেলা গিলা ভীষ্মে মেলিয়াই আঙ্গুলে এহেন্তে ঈশ্বৰ কৃষ্ণ কালো আঙ্গে বুলি সম্প্ৰতিয়া চন্দ্ৰ ভূয়া দৈৱ কীৰ্তন আন্তে হৈ জগতৰ সৃষ্টি স্থিতি লয়। চিনাই বেলা গিলা ভীষ্মে মেলি আঙ্গুলি। ভীষ্মই আঙুলি মেলি চিনাকি কৰি দিছে পঞ্চপাণ্ডৱক, মেলি আঙ্গুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কালো আঙ্গে বুলি। এওঁ ঈশ্বৰ বোলে, এওঁ কৃষ্ণ বোলে, এওঁ কাল বোলে। যেতিয়া এওঁ কাল ৰূপ ধাৰণ কৰিব, অঘটনকো ঘটাব। অতি অঘটনকো ঘটাৱে কালে আঁকি, পৰম আশ্চৰ্য ইটো দেখি উঠে হাঁহি। জৈত ধৰ্ম ৰাজা গদা পানী বিপুধৰ, ধনঞ্জয় যথাতে কান্দিব ধনুৰ্ধৰ। পৰম সুহৃদ কৃষ্ণ জৈত সভাপদ, দেখিও আশ্চৰ্য কিনো তথাতে আপদ। ধৰ্মিষ্ঠ বলিষ্ঠ ধনু ধৰ কিছু নৈ, ধৰ্মিষ্ঠ বলিষ্ঠ ধনু ধৰ কিছু নৈ। যেই কৰে ঈশ্বৰে সেহিহে সত্য হৈ, ঈশ্বৰৰ ইচ্ছা বুজে কৰ্ম নমহন্তে। ব্ৰহ্মা হৰো মোহৱে জাক বিচাৰন্তে। এই কৃষ্ণৰ মহিমাৰ কথা তোমালোকক মই কৈ শেষ কৰিব নোৱাৰিম। এওঁ কৃষ্ণ, এওঁ নাম ঈশ্বৰ, এওঁ দৈৱকীৰ পুতেক, কিন্তু এওঁ কাল। যেতিয়া এওঁ কাল ৰূপ ধাৰণ কৰিব, অঘটন ঘটায়। কেলে ঘটায়? জগতত এইদৰে আপোনাৰ দেউতাক জীয়াই থাকিলেহেঁতেন, আপোনাৰ ককা দেউতাক জীয়াই থাকিলেহেঁতেন, আজি এখেতৰ স্বামী জীয়াই থাকিলেহেঁতেন, এইবিলাক ভাল কথা আমাৰ মানে কম। কিন্তু এই জগতত মানুহৰ পৰা আগলৈ সোমাব নোৱাৰা হ'লহেঁতেন। এতিয়াই আপোনাৰ মানুহ এনেকুৱা হয়নে? তেতিয়া কি হ'লহেঁতেন? গোটেই পৃথিৱীৰ মানুহবিলাক থাকি গ'লহেঁতেন। গতিকে কালৰ কাম কি? সংহাৰ কৰাটো। গতিকে সেইকাৰণে এওঁৰ নাম কাল। যেতিয়া এওঁ কাল ৰূপ ধাৰণ কৰিব, অঘটন ঘটায়। জৈত ধৰ্মৰাজা গদাপাণি বিকুধৰ, ধৰ্মৰাজ যুধিষ্ঠিৰ, মহা ধৰ্ম অৱতাৰ। জৈত ধৰ্মৰাজা গদাপাণি বিকুধৰ, গদাপাণি বিকুধৰ ভীম য'ত আছে, 80 মোন গদাটোৱে আছে, ইমান শক্তি। ধনঞ্জয় যথাৰ্থ গান্ধীব ধনুৰ্ধৰ, য'ত গান্ধীব ধনুৰ্ধৰ অৰ্জুন আছে। দেখিও আশ্চৰ্য কিন্তু তথাতে আপদ। চোৱাচোন তাতে আপদবিলাক, বিপদবিলাক। গতিকে ধৰ্মিষ্ঠ খাটাং আমাৰ কাৰণে কৈছে, ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নৈ, যেই কৰে ঈশ্বৰে সেহিহে সত্য হৈ। তেওঁ যিটো কৰিব সেইটোহে সঁচা। তোমালোকে দুখ বেজাই একো নকৰিবা, স্বয়ং বিষ্ণু স্বয়ং। সেইজন বিষ্ণু চৰণত ভক্তি কৰা। আৰু এওঁক মই এদিন কৈ থৈছিলো যে মোৰ প্ৰাণ প্ৰয়াণৰ সময়ত তুমি দেখা দিবাগৈ। গতিকে এতিয়া মই বিদায় ল'ম। মোক বিদায় দিবৰ কাৰণে তেওঁ আহি মোৰ সন্মুখত উপস্থিত। এই যে মই আকৌ এইটো কথাও কৈ আহিলো, কৃষ্ণই যে কান্দিলে, কিয় কান্দিলে? কৃষ্ণই যে চকুলো টুকিলে অৰ্জুনক তোলাক লৈ, অৰ্জুনৰ মূৰটো ইয়াত লৈ যে কিয় কান্দিলে? এয়াই ৰহস্য। ৰহস্য কি? স্বহং, ময়ে তুমি, তুমিয়ে মই।
আমি অলপ আগতে আমি যে কৈছোঁ হনুমানৰ নোমকেইডালেও ৰাম ৰাম কয়, ৰাম ৰাম কয়। কাহিনী আছে ভাগৱতত। ইডাল নোমে লগ লাগিলে ৰাম ৰাম কয়। জাম্বতৰ নোমকেইডালে ৰাম ৰাম কয়। আমি মুখনেৰে ক'ব লাগে, এইখন মুখেৰে খাইছোঁ, এইখন মুখেৰে বেয়া কথা ইত্যাদি ইত্যাদি, হয়নে বাৰু? আৰু এইখন মুখেৰে নামো কৈছোঁ, নামে ক্ৰিয়া নকৰাটো স্বাভাৱিক। তেওঁলোকৰ নামে মুখেৰে কোৱাটো মানে হনুমানৰ মুখখন ইমানেই হনুমান আজিও আছে। সেইকাৰণে হনুমানে কোনোবা এদিন মাছ খাইছে নেকি? পৰুৱা এটা মাৰিছে নেকি? আমিতোতো কোৰ কটাৰী মাৰোঁতে ইত্যাদি ইত্যাদি, হয়নে বাৰু? কিন্তু হনুমানৰ তেনেকুৱা ইমান প্ৰকৃত, ইমান নিকা। এই যে ৰাম কৃষ্ণ, আপুনি আমাৰ জীৱনত আমি প্ৰায় 10 কোটিৰ বেছি গাব লাগে। জীৱনত 10 কোটিৰো বেছি কৃষ্ণ নাম আমি গাব ক'ব লাগে। এদিনত কিমান গাব লাগে গম পাইছে? 21,652 বাৰ গাব লাগে এদিনত। সম্ভৱ নহয়, কিন্তু সম্ভৱ হ'ব। আজি আমি ৰাতি ঈশ্বৰে যদি নিয়ায় বিবেকানন্দ এক্সপ্ৰেছখনত আমি আজি নিউ কোচবিহাৰলৈ যাওঁ। কালিলৈ এটা অনুষ্ঠান আছে বা পৰহিলৈ এটা অনুষ্ঠান আছে, হয়নে বাৰু? যদি মই ট্ৰেইনখনত উঠি নিদিওঁ যাবলৈ পাৰিম জানো? আপোনালোকৰ তিনিচুকীয়াৰ পৰা ট্ৰেইনবিলাক গৈয়া আছে নহয়, আৰু ইখনৰ পিছত সিখন ট্ৰেইন গৈয়া আছে। ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা এই উজনিৰ পৰা যিমানবিলাক ডাঙৰ ডাঙৰ দামী দামী ট্ৰেইন যাব লাগে গৈয়া আছে। ট্ৰেইনবিলাকত যদি উঠি নিদিয়ে আপোনালোক যাব পাৰিব জানো? উঠিব লাগিব। কথা সেইটোৱে। 21,652 বাৰ আমাৰ শ্বাস আৰু প্ৰশ্বাস চলি আছে। 12 বাৰ, 21,612 বাৰ আমাৰ শ্বাস প্ৰশ্বাস 24 ঘণ্টাত চলি থাকে। মানে ট্ৰেইন চলি আছে, এখন ট্ৰেইন চলি আছে। এই ট্ৰেইনখনে ৰাম আৰু কৃষ্ণক তুলি দিলে হ'ল। বুজি পাইছে কথাটো? ৰাম কৃষ্ণক তুলি দিলেই হ'ল। যেতিয়ালৈকে ৰাম কৃষ্ণক ট্ৰেইনত তুলি দিব নোৱাৰো, এইখন ট্ৰেইনত শ্বাস প্ৰশ্বাস ট্ৰেইনত যেতিয়ালৈকে কৃষ্ণক তুলি দিব নোৱাৰো, সেইদিনালৈকে হয়নে বাৰু অৰ্জুন হ'ব নোৱাৰো। অৰ্জুনৰ নাম সব্যসাচী। কেলে? এই হাতেও অস্ত্ৰ চলাব পাৰে, এই হাতেও অস্ত্ৰ চলাব পাৰে, এনেকেও অস্ত্ৰ মাৰিব পাৰে, এনেকেও অস্ত্ৰ মাৰিব পাৰে। সেইকাৰণে সব্যসাচী। আমি এতিয়া এই হাতে কাণত কাণখন ল'ব, দুই হাতে কাণত ভাৰখন ল'ব নোৱাৰো, হয়নে বাৰু? এনেকেহে কোৰ মাৰিব পাৰোঁ, এনেকে নোৱাৰো। সব্যসাচী নহয়। গতিকে দুই হাতে চলাব পাৰে কাৰণে তাৰ মানে আমি অৰ্জুন হ'ব লাগিব। আমি সংসাৰী যিটো ঝামেলা আমাৰ বিষয়, এইখন চম্ভালি লৈ তাৰ মাজেদিও আমি ৰামকৃষ্ণ নামত শৰণাপন্ন হৈ কায় বাক্য মনে তাক ৰমণ কৰি আমি ৰামী হৈ যাবগৈ লাগিব। ৰাম হৈ থাকিলেই নহ'ব, ৰামায়ণ হ'ব লাগিব। ৰামায়ণ মানে ৰাম যোগ অয়ন, অয়ন মানে গতি। ৰামায়ণ মিন্স ৰামায়ণ। ৰাম গতি হ'ব তেতিয়াহে, ৰাম হ'লে নহ'ব, মানে ৰামী হ'বগৈ লাগিব। ৰামী হ'বগৈ আমি যত্ন কৰিব লাগিব। এই যে অৰ্জুন সেইকাৰণে হ'ল, সেইজনহে অৰ্জুন সব্যসাচী। অৰ্জুনে শ্বাসত কৃষ্ণ, প্ৰশ্বাসত কৃষ্ণ। আমি যেন শ্বাস প্ৰশ্বাস লৈ থাকো যে এইটো অৰ্জুনে সদায় কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই কথাটো কৃষ্ণই সেইদিনাহে গম পালে, যিদিনা কুৰুক্ষেত্ৰ যুদ্ধ চলি থকা 9 নম্বৰ দিনা অৰ্জুন অকলে শুই আছিলে। য'ত কৃষ্ণই অৰ্জুনক বিচাৰি গৈ পাইছেগৈ, অৰ্জুনে ক'ব নোৱাৰে লাল কাল টোপনি। অৰ্জুনৰ শ্বাসত দেখিছে ফুচফাচ নাই। অৰ্জুনৰ শ্বাসত কৃষ্ণ, প্ৰশ্বাসত কৃষ্ণ। গতিকে সেই কৃষ্ণ যেতিয়া কাণত সোমাল যে মোৰ সখী সঁচাকৈয়ে তুমি অৰ্জুন, সেইকাৰণে তুমি অৰ্জুন। আমিও অৰ্জুন তেতিয়াহে হ'ব পাৰিম শ্বাস প্ৰশ্বাসত যেতিয়া আমাৰ কৃষ্ণ চলিব। শেষৰ দিনা কুৰুক্ষেত্ৰ যুদ্ধ শেষ কৰি কৃষ্ণ অৰ্জুনে কৈছে, কৃষ্ণই ৰথখন কুৰুক্ষেত্ৰৰ সীমাটো বাঢ়ি কৰি দিলে। বাঢ়ি কৰি দিয়ে দেখিলে কুৰুক্ষেত্ৰ যুদ্ধৰ সীমাতে বৰ আহত গছ এজোপা আছে, বিৰাট ডাঙৰ, কিবা 100 বছৰীয়া। তাৰ এজনে ঢেক ঢেকনি পাৰি হাঁহিছে, কোন বুলি কৈ শৰ মাৰিব লৈছিলে, বোলে নামাৰিবা, একো দৈত্যদানৱ ৰাক্ষস নহয়, বৰবৰী। তেওঁক মই মাতিলে মুক্তি দিম এতিয়া। বৰবৰীটোক আহ্বান কৰিলে কৃষ্ণই, বৰবৰীকাৰীয়ে উপস্থিত হ'লে। অকল ইমান এইখিনিতে কথা মোৰ এটা
জানে নহয় কাহিনীটো কুৰুক্ষেত্ৰ যুদ্ধৰ কিবা যদি যুদ্ধখনৰ সম্পৰ্কে সুধিবলৈ আছে সোধা অৰ্জুনক ক'লে অৰ্জুনে যোদ্ধা কোন বুলি প্ৰথম সুধিলে কেইবাটাও প্ৰশ্ন সুধিছিল তাৰ ভিতৰত প্ৰথমতে কুৰুক্ষেত্ৰ যুদ্ধৰ যোদ্ধা কোন বুলি সুধিলে তেতিয়া যোদ্ধা কোন বুলি সুধিলে তেনেকৈ ক'লে এইজনে যোদ্ধা অৰ্জুনক ইংলিছকে উঠিছিলে ইমানখন যুদ্ধ কৰিলোঁ মই যোদ্ধা কৃষ্ণকে দেখুৱালে বোলে মোক বুজাই অৰ্জুনৰ মনটো বুজি কৃষ্ণই ক'লে বুজাই দিবলৈ কোৱা অৰ্জুন তুমি বুজাই দিবলৈ কোৱা আপোনালোক পঞ্চপাণ্ডৱৰ ফালৰ পৰা যিমানবিলাক কাঁড় যায় কাঁড়বিলাকৰ আগে আগে বোলে সুদৰ্শন পঠিয়াই দিয়ে সুদৰ্শনে সুদৰ্শনৰ কাম কৰে সুদৰ্শনৰ পাপক কোৱা নাই দেই সেইটো নামটো সুদৰ্শন কৃষ্ণই সুদৰ্শন পঠিয়াই দিয়ে সুদৰ্শনৰ পাছে পাছেহে পাণ্ডৱৰ ঘৰে গৈ মাৰেগৈ গতিকে সেইকাৰণে যোদ্ধাই এওঁহে আৰু কেইটামান প্ৰশ্ন সুধিলে বৰবৰিকক পিছত বৰবৰিকক মুক্তি দিলে বৰবৰিক গ'লগৈ অৰ্জুনক ৰথত উঠিবলৈ ক'লে অকণমান দূৰ গৈ বৰগছ এজোপা পালেগৈ বৰগছজোপাতে পাৰ মস্ত শগুন এটাই এনেকৈ পাখি খৰালি দি চৰাইবিলাকে পাখি খৰালি দিয়া দেখিছে নহয় বৰ ডাঙৰ শব্দ কৰে বৰটোলা শগুনে ঘেট ঘেটাই শব্দ কৰি থকা দেখি সুধিলে অৰ্জুনে সুধিলে বোলে ঐ কোন বোলে মই গিধৰাজ গিধৰাজনে শগুনৰ ৰজা কি কৰিছ ইয়াত এই শকপা দেখা নাই বোলে ক'ত শ আছে কিন্তু এইখন কুৰুক্ষেত্ৰৰ পথাৰত আজি ১৮ দিনে কিমানবিলাক মৰিছে এইবিলাক দেখা নাই অৰ্জুনে বোলে শটো টান মাৰি আনি ডালত পেলাই লৈ বোলে চিৰি চিৰি খাওঁ ইন্দ্ৰপতি যুদ্ধখনত তাৰ যুগত বোলে ৰাম ৰাৱণৰ যুদ্ধখন দেখিছিলোঁ ৪টামান ডাল তললৈ টপটপকৈ নামি আহি গ'লে বোলে এইটো ডালৰ পৰা বোলে এনেকৈ আজু মাৰি খোৱালি ইয়াত লৈ বোলে শকেইটা চিৰি চিৰি খাওঁ দ্বাপৰ হৰিহৰ যুদ্ধখনো পাইছিলোঁ অসমত গ'ল কৃষ্ণই পুনৰ ৰথত উঠিবলৈ ক'লে গৈ অৰ্জুনক ক'লে সখী তুমি ৰথৰ পৰা নামা আৰু অৰ্জুনে বৰ বাহাদুৰি মাৰি ৰথত বহি থাকে নহয় ৰথ চলাই কৃষ্ণই সখী ৰথৰ পৰা নামা মই নামিবলৈ কৈছোঁ তোমাক আনদিনে কি কৰে অৰ্জুন নামিছে নাই নামা কথা নাই কৃষ্ণই লাহেকৈ ঘোঁৰাকেইটাক নি পানী খুৱাবগৈ ঘোঁৰাকেইটা চাই ঘোঁৰা দেখিছে নাই বাৰু ঘোঁৰা মালিকে বটালি এটাই হাতী এটাই লৈ ফুৰে এই ঘোঁৰা দাহি দাহি যায় বেছিকৈ খোজকাঢ়ি গ'লে এনেকৈ এনেকৈ এই চাৰিওফালে ঘোঁৰাটো কাটি দিয়ে ধুনীয়াকৈ তেতিয়া খোজকাঢ়িব পাৰে নহ'লে ঘোঁৰাটো জুপিয়াই ফুৰাবিলাক এনেকৈ কাটি কাটি বাঢ়ি বাঢ়ি গুচি যায় নখ পঢ়া নিচিনাকৈ সেইবিলাক কাটিব লাগে অৰ্জুনে সেই কৃষ্ণই সেইবিলাক কৰে এই ঘোঁৰাকেইটাক পানী খুৱায় ঘোঁৰাকেইটাক আহাৰ খুৱায় এইবিলাক আপডাল কৰে ৰথখনত নদ বন্ধুবিলাক কৈছে কৃষ্ণই এইটো কৃষ্ণই আজি কৈছে মোক বোলে অৰ্জুনে কৈছে ভাবিছে মোক ৰথৰ পৰা নামা বুলি দম দিছে নামোকে অৰ্জুন নামিবলৈ লৈছে অৰ্জুন ননমা দেখি কৃষ্ণই তাক জড়িত কোব মাৰি দিলে তোমালোক যোৱা গৈছে ৪টা ঘোঁৰাই হিঁ আনি মাৰি একদম ৰথখনলৈ এনেকৈ চাই কৃষ্ণখনলৈ এনেকৈ মূৰটো ধুৱাই ৪টা ঘোঁৰা গুচি গ'ল অৰ্জুনে চালে কথাটো অলপ বেলেগ ঘোঁৰাকেইটা যেতিয়া গ'ল ৰথখনৰ পৰা মই নামিব লাগিব অৰ্জুনে এটা ভৰি মাত্ৰ মাটিত দিছে ইটো ভৰি দিয়া নাই তেনেকুৱাতে ৰথখন ডাওকৈ জ্বলি গ'ল অৰ্জুন লৰালৈকে আঁতৰি গ'ল ৰথখন জ্বলি ছাই হৈ গ'ল এই যে আমাৰ মেনথন লাইটবিলাক আপোনালোকে দেখিছিলে না আগত মেনথন পাম্প দিয়ে যে মেনথন লাইটটো প্ৰথম দিনা মেনথনটো লগাই জুই লগাই দিয়াৰ পিছত পোহৰ দিয়াৰ পিছত পিছদিনা যদি মেনথনটো চুই নিদিয়ে আকৌ পিছদিনা তাতেই জুই চলাটো মাৰি দিলেই হ'ল আৰু গেছ লাইটবিলাকো অলপ লগা আছিলে মেনথনটো গেছ লাইটটো লগাব লাগে হয়নে সেই একেটা মেনথনটো কিন্তু চুই দিলে ভাগি যাব সেই মেনথন নহয় সেইটো ছাইহে সেইটো ছায়াকৃতি তদ্ৰূপ গোটেই ৰথখনৰ অৱয়ৱটো ছায়াকৃতি এটা হৈ ৰৈ গ'ল ছাই হৈ গ'ল অৰ্জুনে থৰথৰকৈ কঁপিব লাগিল সখী দয়াময় যদুপতি কৃষ্ণ মই কি দেখিছোঁ মোক অকণমান বুজাই দিব নোৱাৰেনে তাৰ আগতে ঘোঁৰাকেইটা এৰি দিয়াৰ লগে লগে জয় শ্ৰীৰাম বুলি কপিধ্বজ থাকি ঠাণ্ডান হ'ল হনুমান ওলাই দৌৰ মাৰিল মানে ৰথখনৰ কৃষ্ণৰ ৰথখনৰ নাম আছিল এনেই নাম আছিল গৰুড়ধ্বজ
কিন্তু কুৰুক্ষেত্ৰ পথাৰত ৰথখনৰ নাম হ'ল কপিধ্বজ। কেলে কুৰুক্ষেত্ৰ যুদ্ধত সহায় বিচাৰি কৃষ্ণই ভীমক পঠিয়াই দিছিলে। ভীমে নোম দুডাল দিলে, এডাল নোম অৱজ্ঞা কৰিলে, বাটতে পেলাই থৈ আহিবলগীয়া হ'ল। এডাল নোম আনি কৃষ্ণক ক'লে কি কৰিম এতিয়া, ৰথ ইয়াত কাপোৰ এখন তৰি পতাকা এখন লগাই আৰি দিয়া, এনেকে ক'লে। সেয়াই হ'ল কপিধ্বজ। হনুমন্তই তাক বাস ল'লে। 2 নম্বৰতে হনুমন্ত গ'ল। তাৰপিছত কৃষ্ণই অৰ্জুনক ক'লে, প্ৰথমতে 4টা ঘোঁৰা মই পঠিয়াই দিলোঁ, তেওঁলোক এনেকুৱা অমুক আছিল, গতিকে মই মাতি আনিহে তেওঁলোকক কুৰুক্ষেত্ৰ যুদ্ধৰ কাৰণে তেওঁলোকক ইয়াত ৰখাই থোৱা হৈছিলে। হনুমন্তক আহ্বান কৰি আমি ইয়াত ৰাখি থোৱা হৈছিলে। আৰু আমি জাতুগুণে কৃষ্ণ পৰমাত্মা ৰূপে আমি ইয়াত নিজে অধিষ্ঠান কৰা হৈছিল কাৰণে ৰথখন ৰথ হৈ আছিল। প্ৰথম পাত কাৰ ভীষ্মই যে মাৰিছিলে, প্ৰথম দিনা প্ৰথম পাত কাৰতে ৰথখন চাই গৈছিল। জাতুগুণে মই পৰমাত্মা যোগেশ্বৰ অনাদি অনন্ত নিৰ্গুণ নিয়ন্তা কৃষ্ণ ইয়াত আছো কাৰণে ৰথৰ সেই ছায়া কীৰ্তিটোৱেই কাম কৰি আছিল। আৰু আমি সেইকাৰণে ৰথখনত অৱস্থান কৰা হৈছিল। অৰ্জুন তেতিয়া দণ্ডৱতে পৰি কৃষ্ণক অৰ্জুনে পুনৰ সেৱা কৰিছে। হে কৃষ্ণ, তুমিয়ে আচলতে মোৰ প্ৰাণ। তুমি যদি নাথাকিলাহেঁতেন মোৰ নিচিনা অৰ্জুনৰ একো কাম নাই। এতিয়া বাপসকল, সেই কৃষ্ণ বৈকুণ্ঠলৈ কিন্তু গুচি গ'ল নাই আমাৰ মাজত। কিন্তু কৃষ্ণ বৰ্ষনাথ তিথি কৃষ্ণ, ব্যাপানাথ তিথি বিষ্ণু, ৰমনাথ তিথি ৰাম ৰূপেৰে আমাৰ হৃদয়ত এতিয়াও বিৰাজমান হৈ আছে। ঋষি হিচাপে তুমি উশাহ যে লৈ আছা, কাৰ কাৰণে লৈ আছা? কোন থকা কাৰণে তুমি উশাহ লৈ আছা? মই যে কথা কৈ আছো পুনৰাম ভাগৱতী বুলি, ইয়াত পৰমাত্মা চৈতন্য শক্তিৰ দ্বাৰা ইটো জ্বৰ জগতক ৰমা অন্তৰ্মতিও নুঠালে। এই চৈতন্য শক্তিৰ দ্বাৰা ইটো জ্বৰ জগতক, গোটেই জ্বৰ জগতখনক যিটো শক্তিৰ দ্বাৰা ৰমণ কৰি আছে, হয়নে? যে এই বস্তুটোৰ নাম আত্মা। দেহ মধ্যে এক স্থান অতি বিতোপন, সূক্ষ্মাতিৰো অতি সূক্ষ্ম স্থান। সেই সূক্ষ্ম স্থানে জীৱ কৰন্ত বসতি, সূক্ষ্মাতিৰো অতি সূক্ষ্ম কীৰ্তি। কেশাগ্ৰ এক কণৰে শত ভাগ কৰি, তাৰ এক ভাগ কোনো শত ভাগ কৰি, বিভাগ কৰন্তে কোনো যিটো সূক্ষ্ম হয়, তাতো কৰি সূক্ষ্ম আত্মা মই জানিবা নিশ্চয়। সেই আত্মাই নিজে নিজৰ আত্ম পৰিচয় দিছে কি বুলি, দেহ মধ্যে একথান অতি নিৰূপণ। দেহবিলাকৰ মাজত এডোখৰ ঠাই অতি নিৰূপণ কৰি মই লৈছোঁ। সূক্ষ্মাতিৰো অতি সূক্ষ্ম স্থান, সৰুৰো সৰু, একেবাৰে সৰু কৰি মই তাত অৱস্থান কৰিছোঁ। কিমান সৰু? সূক্ষ্মাতিৰো বিশেষণীয় বিশেষণ, অতি সূক্ষ্ম বিশেষণীয় বিশেষণ, অতি সূক্ষ্মাকৃতি 3টা বিশেষণীয় বিশেষণ। মানে ইমান সৰু, অনুবিষণ য'ত যাক দেখি নাপায়, কিন্তু বস্তুটো থকাটো সঁচা। বিজ্ঞানে এনেকুৱা যন্ত্ৰ উলিয়াই এনেকুৱা যন্ত্ৰৰ মাজত মৰিবলৈ লোৱা জীৱটোক ভৰাই দিছে, কেনেকে মৰে চাম বুলি, কিন্তু কোনো যন্ত্ৰৰ ধৰা পেলাব পৰা নাই। কেনেকে ধৰা পেলাব? আকৃতিটো কেনেকে দিছে? কেশাগ্ৰ এক কণৰে শত ভাগ কৰি, চুলি আগেডালক 100 ভাগ কৰা। মানে চুলি আগেডাল যেন ঢোকা মাৰি আনিলে যিমানখন মাল আহিব তাৰ 100 ভাগ কৰা। কেশাগ্ৰ এক কণৰে শত ভাগ কৰি, তাৰ 1 ভাগ কোনো শত ভাগ কৰি, তাৰ ভাগক আকৌ আপুনি 100 ভাগ কৰক। বিভাগ কৰতে কোনো যিটো সূক্ষ্ম হয়, ভাগ কৰিলে যিমান সৰু হয়, তাতো কৰি সূক্ষ্ম আত্মা মই জানিবা নিশ্চয়। মই আত্মাত কিমান সৰু। গতিকে সেই আত্মা ইয়াত পৰমাত্মা ৰূপেৰে, যোগেশ্বৰ ৰূপেৰে, অনাদি ৰূপেৰে, অনন্ত ৰূপেৰে তেওঁ আমাৰ ইয়াত সোমাই আছে কাৰণে চকুৰে দেখিছোঁ, নাকেৰে উশাহ নিশাহ লৈছোঁ, মুখেৰে কৈ আছোঁ, কাণেৰে শুনিছোঁ, ইত্যাদি অনুভৱ কৰিব পাৰিছোঁ তেওঁ থকাৰ কাৰণে। তেওঁ যেতিয়া গুচি যাব,
মোৰ বন্ধু বান্ধৱ ইষ্ট মিত্ৰ কুটুম্ব ধন টকা পইচা মা দেউতা সকলোৱে কোনো নাথাকিব। তেওঁ যিটো আছে এইটো নাম কৃপা। তেওঁ যে মোৰ ইয়াত আছে তাৰ নাম কৃপা, সেইকাৰণে তেওঁৰ নাম কৃপাময়। তেওঁ যদি খন্তেকতে নাইকিয়া হয়, এবাৰ চকুৱে ইন্দ্ৰিয়বিলাকে কথা পাতিলে, চকুৱে বোলে হেৰি কৰোঁ, মই দুদিনত ফুৰি আহোঁ, সদায় তোমাকে থাকি থাকি আমনি পাইছোঁ। বোলে চোৱা, চকু গ'ল, অন্ধ হ'ল, কিছুদিন চলিলে, চকু ঘূৰি আহিব। তাৰপিছতে বাকীবিলাক ইন্দ্ৰিয় কাণেও ক'লে এনেকৈ যাওঁ বুলি। তাৰপিছত আত্মাই ক'লে বোলে ময়ো যাওঁ, এদিন ওলাই যাওঁ। বোলে তুমি কেনেকৈ যাবা? মই বোলে বায়ু হিচাপে যাওঁ। মই বোলে বায়ু হিচাপে যাওঁ, মানে বায়ুৰ এতিয়া যে আমি নেদেখোঁ, সি বায়ুৰ ওপৰত থাকে, আত্মা বায়ুৰ ওপৰত থাকে। গতিকে মই এনেকৈ থাকোঁ, বোলে যাওঁ। তেতিয়া গোটেই দেহত থকা ইন্দ্ৰিয়বিলাকে ক'লে যে তুমি নাযাবা, তুমি গ'লে আমাৰ ফালে শেষ হওক। মানে বাৰু বাৰু যেই কি নহওক বা সমস্ত আমি আকৌ অকণমান আগবাঢ়োঁ। শৰীৰতো আছে কলিকৃত যত দুখ প্ৰথমে পৰা হৰি হৰি গুহ। আমি কলিকৃত দুখৰ পৰা গৈ আমাৰ অন্য নৰপতি, তোমাৰ হে নৰপতি, হে ৰজা, তুমি বৰ সংসাৰৰ ভিতৰত উত্তম আৰু উত্তম প্ৰশ্নটো তুমি সুধিলা। কি মুখ আৰু সাধন এইটো জগতৰ হিত। মুখৰ সাধনটো জগতৰ হিতৰ কাৰণে, সকলোৰে কাৰণে তুমি দি থৈছা। লোভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। যি বাঞ্ছা কৰিব তাৰহে বাঞ্ছাটো পূৰ্ণ হ'ব। মুকুতি যি বাঞ্ছা কৰিব তেওঁৰহে মুকুতিয়ে ক্ৰিয়া কৰিব বা মুকুতি সম্পৰ্কে বাঞ্ছা কৰিব, বা যি বাঞ্ছা কৰিব মুকুতিৰ যোগ্য তেওঁহে হ'ব। যি বাঞ্ছা নকৰে তেওঁ নহয় নহয়। গতিকে এই বাঞ্ছাটো আপোনাৰ কেনেকুৱা হ'ব লাগিব? আমাৰ বিশ্বাসেৰে বাঞ্ছাটো কৰিব লাগিব। যদি বিশ্বাস নহয়, আমাৰ যদি বিশ্বাস নাথাকে, বিশ্বাসে কক্ষা, বিশ্বাস নহ'লে নামে নকৰে ৰক্ষা। আপুনি যে তেখেতৰ পুতেক, মই যে এইজন দেউতাৰ পুতেক, কোনোবাই দেখিছিলে নেকি? কোনোবা পুতেকে বাপেকে এজন আপুনি দেখিছিলে নেকি? কওক, কিবা প্ৰমাণ? বিশ্বাস। আপোনাৰ পুতেকে কেতিয়াও আপোনাক দেখা নাই আপুনি বাপেক বুলি, পদ্ধতিয়ে নহয়। বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠা হৈ আছে গোটেই পৃথিৱীখন, জগতখন, ভাগৱত বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠা। যদি বিশ্বাস নাই, কোনে মুকুতি পাব? কেতিয়াও নাপায়। মুখ্যৰ সাধন এইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। এই কথাটোকে কোনোবাই যদি মানি ল'বলৈ নিবিচাৰে, তাৰ কথা কৈছে, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ কাচৰে। ও তাহাৰ চুত্ৰব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যথে আয়ুপাত। এইটো বিশ্বাসটোৱে কথা। একেটা কথাকে আকৌ ক'লে, হৰি বিমুখসকলে সদায় আনক অবিশ্বাস কৰিব, শুনা কথাত গুৰুত্ব দিব, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যথে আয়ুপাত। আমাৰ যে শুনিলে কথা নিদিবা কাণ, শুনা কথা নিদিবা কাণ, দেখিলে ল'বা তিনি প্ৰমাণ। আপুনি, মই মহাভাৰতৰ কথা কৈ আছোঁ, আকৌ মহাভাৰতলৈকে যাব লাগিব। এই নাৰদ গৈ ওলালেগৈ পঞ্চপাণ্ডৱৰ ঘৰত, আহি আৰু সকলোৱে ভৰি হাত ধুৱাই একেবাৰে পাদুতক লৈ সেৱা সন্মান কৰি আনি ধুতি পাঞ্জাবী কৰি বহুৱালে। দেৱকী নাৰদক সুধিলে, আপুনি বৰ মনটো মাৰি আছে দেৱকী, কিবা কথা এটা হ'ল নেকি? আপুনি ক'ৰ পৰা আহিলে বাৰু? কেলৈ আপোনাৰ মনটো ইমান মৰা? বোলে মোৰ কথা নক'বা আৰু, বৰ মনটো ভাল নলগা হ'ল আজি, আৰু মানে বৰ বেয়া দিনটোত আজি ওলাই আহিলোঁ। বোলে কি হ'ল? বৰ আৰু মানে ক'বলৈ মন নাই আৰু। বোলে কি হ'ল? মই আহিছিলোঁ তোমালোকৰ ঘৰলৈকে, এতিয়া সেইখিনিতে আকৌ এনেই দুজনে লগ পালে নহয় বাটতে, লগ পাই ক'লৈ যায় দেৱকী এই বুলি সুধিলে। মই ক'লোঁ আৰু জানোৱে আৰু তুমি আৰু সেই পঞ্চপাণ্ডৱৰ ঘৰলৈহে যাবা, আমাৰ ইহঁতে দুটাই ল'ৰাকেইটাৰ ঘৰলৈ, আৰু তুমি তেওঁলোকৰ ঘৰত আৰু এনেই খাবলৈ নোপোৱাটোৱে যিয়ে থাকে তাকে খাবা। তোমাৰনো কি আৰু, ভাত কাপোৰীয়া ল'ৰা নিচিনাহে তুমি, আৰু তুমি আৰু সেইফালেহে যোৱা, আৰু আমাৰবিলাকৰ ফালে বোলে যাব পাৰি, তুমি মাতিলেহে যাম। বোলে ব'লা, মই মাতিছোঁ, দুজনৰ মানুহে যোৱা ব'লা। আপুনি চাবচোন, যিবিলাকৰ স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ জোৰজোৰ তেওঁলোকৰ কথা বতৰাবিলাকো তেনেকুৱা। এই তুমি যে এতিয়া কৈছিলা অকণমান আগতে, মানুহটোৱে যে গৈ তোমালোক ভকত হ'ব পাৰিছা, কি হয় ভকত?
ভকত যাম তোমালোক এনেকৈ তাক কৈছে তোমাক খালি তেনেকুৱা মানে কি তোমালোক দিব পৰা আহিলা তালৈহে যাবা আৰু ব'লা আজি আমাৰ ঘৰলৈ ব'লাচোন ব'লা যাওঁ আমাৰ ঘৰতে বহু গ'ল ব'লক যদি মাতিছে যাওঁ দেউৰী দিনা আহি মই গ'লো বোলে মন্ত্ৰপাল ল'ব কৈ আছে গ'লো বোলে দুজনে ঘৰলৈ গ'লো আৰু গ'লতে আৰু চিধাই আৰু মানে কৃষ্ণ তোমাৰ কৃষ্ণ কি হ'ব আৰু তোমাৰ কৃষ্ণনীয়া খালি আৰু সেই কুটকলীয়া মুজনি বস্ত্ৰ চুৰহে আৰু কথা আৰু ঘৰত খাই তাৰ ঘৰত ডাঙৰ হ'ল গোৱালি ঘৰে মাখন চুৰ কৰি খালে গৰু ছোৱালী ফল মূল চুৰ কৰি খালে তোৰ তাল ফলনো মানুহে খায়নে বাৰু তোৰ তালনো খায়নে ভিতৰত গুটি এটা ওলাই মাজতে ৰস এসোপা চৰাইও খাই ভাল নাখায় সেই সোপানো খাই গৰু চৰাই থাকি তোমালোকে পেট ভৰি বোলে তলাকে খালেও সেইবিলাক খাবলৈ নিদিয়ে গোপৰ ঘৰতে তলকো ভুটিলা কণ খাব সেইটো গালি কৰিছে দেখিছেনে দুজনে গালি সেইটো কৃষ্ণ কাম কি এইকেইদিন ক'ত আছে তোমাৰ গাঁৱৰ কাপতি কৃষ্ণ বোলে তুমি সঁচাকৈ সুধিছানে নাই ধেমালি সুধিছা বোলে সঁচাকৈ সুধিছোঁ কোৱাচোন তুমি বিশ্বাস কৰিবা জানো এনে বিশ্বাস কৰিবলগীয়া কথাটো কোৱা বিশ্বাস কৰিব পাৰোঁ নকৰিব পাৰোঁ সেইটো বেলেগ কথা কৰিম বাৰু কোৱা তুমি বিশ্বাস নকৰা যদি নকওঁ কৰিম বাৰু কোৱা এই বুলি ক'লে নহয় বোলে আমাৰ কৃষ্ণই আজি কেইদিনমানৰ পৰা বিশেষ এটা কাৰ্যসূচী কৰিছে মোৰ প্ৰভু দৈৱকীনন্দন কৃষ্ণদেৱে ক'ত তাৰ কাৰণে থাকে তাৰ কাৰণে কৈছে বোলে কি কৈছে কৰিছে কাম এটা আৰু কি কৈছে সেইটো কোৱা বোলে বৰ মস্ত হাতী কেইটামান গোটাই লৈছে হাতীকেইটা কেলৈ গোটাই লৈছে দ্বাৰকাত বোলে সেইকেইটাই পাতৰ একদম পেটুৱা দঁতাল হাতী বোলে কি হ'ল হাতীকেইটা বোলে আনে আৰু হাতীকেইটা আনিছে হাতীকেইটা বোলে খুৱাই পেটুৱা কৰিছে পেটুৱা কৰি লৈ বোলে তেওঁ বোলে বেজি কেইটামান হাতীটো লৈছে বোলে এনেকৈ বেজিকেইটা লৈ বোলে জোঙালটো তললৈ লৈছে বোলে ভূটাটো আগলৈ কি হ'ল ভূটাটো আগলৈ লৈ বোলে খুব চাই ভূটাটো চাই লৈ বোলে হাতীকেইটাক এনেকৈ মাতি দিছে আহিছে বোলে মাউতটো কৈছে নামি দিয়ে বোলে হাতীটো লাহেকে ধকা এটা মাৰি লৈ বোলে হাতীটো লাহেকে বোলে মহা মাৰি সৰু কৰিছে ন সৰু কৰি বোলে হাতীটো বোলে সৰু কৰি এনেকৈ মোহাৰি বোলে গাঁও ঘৰৰ নিচিনাকৈ বোলে সৰু কৰি লৈ বোলে ফুটাটো দি বোলে পাৰ কৰি দিছে বোলে ক'ব নোৱাৰে হৈ কোন আচৰণ ডাঙৰ কেলে এই পাগলটো বাঢ়ি কৰি দিয়াচোন সি কথা ক'বলৈ নাই পোৱা সি মোৰ আগত দঁতাল হাতীটো ঢকা মাৰি সৰু কৰি গাঁওখনৰ নিচিনাকৈ ৰছী কৰি আমি যে গা ভঙালৈকে উখল হয় উখলৰ ৰছীডাল নহয় জানো তেনেকুৱা ৰছীডাল বনাই বোলে পাৰ কৰি দিছে বোলে ফুটাটো ইয়াক বাঢ়ি কৰি দিয়ে একদম বোলে খেদা মাৰি যুদ্ধ দোকানখনে চোচা মাৰি নি বোলে মোক মন্ত্ৰীবাদত থৈ আহিলা বৰ ডাঙৰ লাজ পালোঁ আৰু গুচি আহিলোঁ বোলে বুজিছা কথাটো পঞ্চপাণ্ডৱক ক'লে পঞ্চপাণ্ডৱে ভৰি হাত ধুৱাই পকৰাই এই কোৱাৰ পিছত তাৰপিছতে গাঁৱতে কথাহে গুৰুত্ব দিছে দেখিলে কান্দিছে পাৰমাৰ্থিক কথাটো চব দুজনে ক'লে চিৰামাতৈ থাকা আজি বাঘ সিংহ ভয় আছে তুমি গণকুচিলৈ যাব নালাগে গণকুচিৰ পৰা আপোনাৰ পাটবাউকিলে প্ৰায় 12-14 কিলোমিটাৰ হ'ব আমি এতিয়া অলপতে গৈ আহিছোঁ মাধৱপুৰ পৰা একদম গতিকে এই 12-14 মাইল ৰাস্তা তুমি যাবগৈ নালাগে খোজকাঢ়ি চিৰামাতৈ থাকি মাধৱপুৰতে বুৰুলি পাৰি দিলে তাতে চেলেং এখন পাৰিলে চিৰণি এখন তাতেই দুজন মাধৱপুৰ গুৰু চাঙত দিছে তেওঁক দিলে ৰাতিটো গুৰুজনাই ভাত ভুমতিত বাঘৰ সলাইছে ৰাম কৃষ্ণ বুলি চিৰামাতৈ ৰাম 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 তাৰপিছত আকৌ বাঘৰ সলাইছে মাজনিশা গুৰুজনাই ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম 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 চিৰামাতৈ গুৰুজনাই সজ্জা এৰিবৰ কাৰণে পোহৰ দেখি ৰাজপাতি আহিছে ব্ৰহ্ম মুহূৰ্তত গুৰুজনাই বিচনা এৰিব বিচাৰিছে ৰাম 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 কৈছে গুৰুজনাই কৃষ্ণ দেখিছে তেওঁ ৰাম 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 কৈছে তাৰপিছত দেখিছে গুৰুজনাই বাহিৰলৈ গৈ চিৰামাতৈ দেখোন বাঢ়ি বন্ধ কৰি শেষ ভকত আহিল পাটবাউকী থানত ভকত ঘূৰিল গুৰুজনাই আকৌ ভকতসকলক ক'লে যে আজি আমাৰ অপৰাধ সিজিল বোলে কিয় আঁতৰে আজি আমি ৰাখিলোঁ কালি মাধৱপুৰতো থাকিবলৈ গ'লে আমি থাকিবলৈ গ'লে আঁতৰি টোপনি নগ'লোঁ আঁতৰি টোপনি নগ'লোঁ ক'তনো টোপনি যাব ঠাণ্ডা দিনত বুৰুলি পাৰি দিলে আৰু তাতে আৰু ক'তনো ৰাতিটো কষ্ট পালে আমি অপৰাধেই কৰিলোঁ অপৰাধ সিজিলোঁ চিৰামাতৈ ক'লে সিফালো পাওঁ আমাৰ কথাষাৰ শুনি বৰ দুখ লাগিছে আপুনি সেইদৰে নোকোৱা ভাল আছিল নেকি কাৰণ
ক'লেও আয়ে তিল খাই নকলেও বোপায়ে চোৱাতে খায়। এতিয়া সঁচা কথাটো ক'লেও অপৰাধ আৰু মিছা কথাও ক'ব নোৱাৰোঁ। ক'লে আয়ে তিল খায়, ভকতসকলে বোলে ক'লেও আয়ে তিল খাই নকলেও বোপায়ে চোৱাতে খায় মানে কি? এই বোলে এইষাৰো এতিয়া আলোচনাৰ বিষয় কোৱা। তেওঁ নকয় যদিও পিছত ভকতসকলে কোৱাত ক'লে বোলে এই ভাওনা কৰি কৰি ঘূৰে বোলে বুঢ়া এজনে, বায়েনে আৰু সদায় আহি বাঢ়ি ভাত খাবহি লাগে। বুঢ়ীয়ে ভাত দি কাঁহী এখনে ঢাকি থৈ শুই আছিলে। মেকুৰী এজনীয়ে খুন্দা মাৰি কাঁহীখন কুকুৰখন পেলাই লৈ ভাতখিনি ঘৰকে খালে। হেঁকে খেদা মাৰি মেকুৰীজনীক পঠিয়াই ভাত কেইটামান কামখিনি পেলালে আৰু সেইখিনিকে থাপি থুপি গ'লে পেলোৱাখিনি লাহেকৈ পেলাই ঢাকি ঢুকি থৈ বুঢ়ী শুই থাকিলেগৈ। বুঢ়াই দৰজাখন ঠেলা মাৰি কিছু পিছত আহি সুধিলে, ঐ ল'ৰামাক দৰজা খুলি থোৱা আছে। মোক হাত ধুই আহি ক'লে, এই ভাত ক'ত ল'ৰামাক? বোলে এইয়া ঢাকি থোৱা আছে কওক। এতিয়া ল'ৰাটোৱে বিচনাখনতে আঁঠুৱাখনৰ তলৰ পৰা লাহেকৈ ঘটনাটো দেখি আছিলে। ল'ৰাটোৱে মনে মনে ভাবিছে, ক'লেও আয়ে তিল খাই নকলেও বোপায়ে চোৱাতে খায়। মই যদি এতিয়া আইক মই যদি বোপাইক কৈ দিওঁ যে মেকুৰীয়ে খোৱাৰ একেলগে তোমাক থৈছে, এতিয়া ফলা খৰিৰে সৈতে ববোৱা ফুল বাচি পেলাব আয়ে পিঠিত। ক'লেও আয়ে তিল খায় নকলেও বোপায়ে চোৱা খায়। নকওঁ যেনিবা মেকুৰীয়ে খোৱা সোপাকে খাই নহয়। বিপদত কোন পৰিলে? ল'ৰাটোৱে পৰিলে। এতিয়া আপুনি ৰাখিলে আপোনালোকৰ বিপদ নাই, মই থাকিলোঁ বিপদ মোৰহে হ'ল। কেনেকৈ? মই এতিয়া সঁচা কথাটো ক'লে হ'লে মোৰ পাপ হয়। বোলে কিনো সঁচা কথা আছে তুমি থকাত তোমাৰ টোপনি নিজক ক'ব লাগে। সেই কিপালোবা দুইটাৰে চকু পানী ওলাই চিৰা মাতে কান্দিব লাগিল। কিপালোবা আমাৰ কি ভাগ্য, জীৱনৰ সৰহখিনি সময় আমাৰ ধূলি বালি খেলোঁতে শিশুকালৰ ধূলি বালি খেলাইতে যৌৱন কালৰ গিলৰ ৰংগে বৃদ্ধ কালৰ গিলো ভাবোতে চিন্তুতে হৰি ভজিম কোন কালে। আমাৰ গোটেই জীৱনটো সেইভাগে পাৰ হ'ল। তোমৰাই কীৰ্তনত কৰিছা, মনুষ্যৰ আয়ুসত বৰিষ সংঘাত অৰ্ধে কবি ফলে যায় জানিবা নিৰ্যাত বিংশতি বৰিষ আৰু যায় মলন্তে নেও দশ বৰিষ ধনক উপাৰ্জনতে বৃদ্ধ কাল যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধে বাক নাহিকৈ ভগতি ও শৰীৰ কপিৰ ব্যাধি চকুৱা নাকলে আশা পাশা বান্ধি গৃহতে থাকি গ'লে। মানুহৰ আয়ুস আপুনি কীৰ্তন কৰিছে কি পালো বাপ 120 বছৰ বুলি। মনুষ্যৰ আয়ুস শত বৰিষ বিংশতি একো কাৰ্য সাধি বাক নাইকিয়া ভগতি বিংশতি বৰিষ আৰু যায় উমলতে উমলোতে বিংশতি বয়স যায়। নেও দশ বৰিষ ধনক উপাৰ্জনতে ধন উপাৰ্জন কৰোঁতে 10 বছৰ যায়। বিংশতি বৰিষ আৰু যায় ফলতে নেও দশ বৰিষ ধনক উপাৰ্জনতে বৃদ্ধ কালত যায় শেষ বৰিষ বিংশতি বৃদ্ধ কালত 20 বছৰ গ'ল। এইদৰে আয়ুস সোপা গৈ শেষে হ'ল। এই কথাটো সঁচা। আমাৰ গোটেই জীৱনটো এইভাগে পাৰ কৰিলোঁ। এই বৃদ্ধ কালত নাৰায়ণ দাস ঠাকুৰ আটাৰ পৰা বেহা কৰিবলৈ গৈছিলোঁ, বস্তু কিনিবলৈ গৈছিলোঁ। যাওঁতে তেৰাই বৰ ভক্তিভাৱেৰে বস্তুখিনি দিলে। আঁতৰি বুলি আমাক প্ৰণিপাত জনালে। আমাক কৃষ্ণ মন্ত্ৰৰে সৈতে কৃষ্ণ বুলি ইটো দিছে, কৃষ্ণ বুলি সিটো দিছে, কৃষ্ণ বুলি সিটো দিছে। আমাৰ পৰা টকা শিকি লওঁতেও কৃষ্ণ বুলি আঁতৰি লৈছে। আমি ক'লোঁ আমাক এই ৰকম কোনোদিন কোনো লোকে ব্যৱহাৰ কৰিয়ে পোৱা নাই। চাব আপুনি কৃষ্ণ বুলি জল খাবলৈ দিছে, কৃষ্ণ বুলি পানী খাবলৈ দিছে, কৃষ্ণ বুলি কাৰোবাক পইচা দিছে, কৃষ্ণ বুলি কাৰোবাৰ পৰা আগ্ৰহেৰে লৈছে। এইটো দেখাৰ লগে লগে এটা ডাঙৰ ব্যৱহাৰ এইটো এটা। গতিকে সেই ব্যৱহাৰটো দেখি আমি সুধিলোঁ তোমাক এই ৰূপে এই মন্ত্ৰ কোনে শিকাইছে, এই ব্যৱহাৰ কোনে দিছে? আমি ক'লোঁ কৃপালুগুৰু শ্ৰী শংকৰে মহাপুতেৰাৰ প্ৰপন্ন শিষ্য মহাসখী মাধৱে। গতিকে আমাক বৰ দয়া কৰি তেৰাসকলে তোমৰা ওচৰলৈ আনি দিলে। তোমৰাৰ পৰা যেতিয়া আমি শৰণ ভজন বস্তুবিলাক ল'লোঁ, লৈ গম পাই ভাবিলোঁ হে হৰি গোটেই জীৱনটো অৰ্থলৈ গ'ল দেখোন। মোৰ বয়স নাই, বুঢ়া কালত হৈ ভগতি লৈছোঁ, এইকেইদিন মই কেনেকৈ কৰিম এতিয়া? এই ভাবি বৰ কান্দিলোঁ। কান্দি শৰণ ভজন উচ্চাৰণ কৰি সদৌ শেষত সিদ্ধান্ত কৰিলোঁ ইন্দ্ৰিয়বিলাকক কাম যদি তই কৃষ্ণ কথা বাহিৰে আন কথা শুনো এই দিনকেইটাত জীয়াই থকা দিনকেইটাত মই লুৰ খৰি সোমোৱাই ইফালে উলিয়াই দিম। লুৰ শলা বনাই লৈ ঘূৰি ফুৰো বেগত জেপত মোনাত লুৰ শলা লৈ ফুৰো কৃষ্ণ কথা বাহিৰে অন্য কথা শুনো বুলি।
ঘণ্টা কৰ্ণই সেইটোকে কৈছিলে মহাভাৰতত ঘণ্টা কৰ্ণই ঘণ্টাটো লৈ কৰিলে যে সকলোৱে বিমান আহি নিলে এই ঘণ্টা কৰ্ণক গতিকে লোৰ খলি লৈ মই ঘূৰি ফুৰো চোকা অস্ত্ৰপাত লৈ ফুৰো জিভা ৰাম নামৰ বাহিৰে যদি বেলেগ কথা কওঁ সাজু মাৰি ধৰি ৰেপ মাৰি কাটি পেলাম সুৰ এপাত লৈ ফুৰো জেপত চোকা হোলডালৰ সৈতে লোহাৰডাল গৰম কৰি ইয়াত ৰঙা কৰি থৈ দিওঁ এই লোহাৰডাল লৈ থওঁ চকু গধূলি অহাৰ লগে লগে যদি টোপনীয়া হওঁ তেনেহ'লে খোজ মাৰি ফুটুৱাই দিম এইডালক বেয়া বস্তু যদি নজৰ দিয় খোজ মাৰি ফুটুৱাই দিম যদি জিভা তহঁতি ইন্দ্ৰিয়কেইটাই এটাইকেইটাই কথা পাতি ল জিভা কাণ নাক চকু চাৰিওটাই কথা পাতি ল এয়া কৈ থাকিম নহয় যদি এটা এটাকে লাগি থাকে সুৰপাত ল'লে জিভা কাটিম নাকত ক'লে কাণক ক'লে এটাইকেইটাকে ক'লে চকুক ক'লে ক'লো কষ্ট কৰি পিছত টোপনি আহিব ল'লেই সুৰপাত লাহেকৈ উলিয়াই লওঁ নহয় জিভা কাটিম বুলি কেৱল ৰাম 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 গতিকে জীয়াই থকা দিনকেইটাত যাতে শয়নে ভোজনে বাইকে বচনে উশাহে নিশাহে যাতে এই জিভাৰ পৰা ৰাম নাম নুগুচে তাৰ কাৰণে প্ৰযত্ন কৰি থকা হৈছে কৃপালুবা শৰণ লোৱা দিনাৰ পৰা আজি পৰ্যন্ত গোটেই আতৈসকল আৰু তল মূৰ কৰিলা খাই আমি শৰণ ভজন লৈ মাছে মঙহে খোৱাই নোখোৱাই খাবলগীয়াই নাখাবলগীয়াই এফালৰ পৰা চলি গৈ ফুৰিছোঁ চিৰা মাতোৱে জিভাখনকো সংযত কৰিলে চকুকো সংযত কৰিলে নাককো সংযত কৰিলে ৰাতি টোপনি আহিলেও টোপনি ৰাম 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 চকু মুঠি থাকোঁতেও জিভাই ৰাম 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 কৰি থাকিব সেইকাৰণে আকৌ কোনোবা ভকতে দেখিছে নহয় পানী পানী কৰি থাকোঁতেও কোচকুটি কৰি থাকোঁতেও লেট্ৰিন কৰি থাকোঁতে ৰাম ৰাম কৰি থকাৰ কাৰণে ভকতে মনা কৰিছিলে নহয় বোলে মোৰ নহয় বোলে সেই সময়ত কি কৰিম এতিয়া জিভাখন কাম মাৰি থাকিবলৈ ক'লে জিভা ছিগি গ'ল নহয় চিৰামতে জিভাখনে কামত ধৰি থাকে ৰাম 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 কৰি থাকে কেনেকৈ যত্ন কৰিছে চিৰামাতৈ হৰি ভগৱতী চাওঁ চিৰামাতৈ চিতল মাছ বাপে কৈছিলে চিতল মাছ বুলি অলপ আগতে চিতল মাছ খোৱা দেখা কাহিলো কথাটো যে আপুনি আৰম্ভ কৰিছিলে চিৰামাতৈ জীৱনত চিতল মাছ কৰি এতিয়া চিতল মাছ সাধন মাৰিবলৈ চিতল মাছ আনিছে এনেকৈ চিতল মাছ আনিছে দেখিছে এই একাদশত যে পদ কৰিছে নপাইবে মোহ কলা গৈ একাদশীও কবাসে নকৰ বৈচিত পৰম কন্যাসে হৰিনাম লৈয়া মাত্ৰ মুখে সিটো গতি পাৱে মহা মুখে হয়নে এই যে লিখিছে এওঁ চিৰামাতৈয়ে একাদশীৰ দিনা বৰ চিতল মাছ এজনী ওলমাই ভকতৰ পৰা মাজেদি এনেকৈ বিলৰ পৰা আহি আছে গোটেই ভকতসকল আচৰিত আৰু চিৰামাতৈৰ হাতত চিতল মাছ কি হ'ল তোৰ হাতত চিতল মাছ শৰণ ভজন লোৱাৰ পিছতো চিতল মাছ আনিছে যে ভকতে দেখা পাই অঁ ভকত মাধৱ পুৰুষক ক'লেগৈ মাধৱ পুৰুষে বোলে হেৰি নহয় তোমালোকে দেখা কিজনী আঁতৰিও চিতল মাছটো কেনেকৈ কি কৰি খায় চাবা খোৱাৰ ব্যৱস্থা কৰা ভকতক দায়িত্ব দিলে ভকতে আৰু চাওঁকৈ থাকেই নহয় আৰু আনক ফুল ধৰিবলৈ সেইটোৱেই একো চাবিবলৈ গতিকে ভকতে জেগাই জেগাই ৰৈ চাই আছে আৰু কেনেকৈ কি কয় এওঁ খৰিচা টেঙা দিয়ে এচৰু বনালে চিতল মাছজনী অলপজনী মাছ নাই তাৰপৰা খৰিকাত দিলে বিধে বিধে ব্যঞ্জন বনালে এবিধৰ বা এটাইকেইবিধ ব্যঞ্জন জেগাই জেগাই থৈ অন্নও থলে এটাইকেইবিধ ব্যঞ্জন মাছৰ ব্যঞ্জন আগতে থৈ এওঁ বহিলে আৰু মাছলৈ চাই জিভাখনৰ সতি টোপালি ক'লে মন জিভা চকু নাক কাণ হাত ভৰি পেট মুখ হাতীয়ে কলাপাত খায় আল ধৰা পাচনিয়ে অপকাৰ কৰা বহাৰখীয়া নৰকলৈ যায় ঐ মন তই লগাই দিলি চিতল মাছৰ লোভ জিভায়ে চিতল মাছৰ লোভ এৰিব নোৱাৰি চিধাই মনত কৈ দিলে মনে ভৰিকেইখনক ক'লে বল বিললে মাছুৱৈক লগ কৰিবলৈ গৈ মুখেৰে মাছুৱৈক কৈ দিলে মাছুৱৈ ঐ মাছ দে টকা শিকি দি মাছ লৈ আহিলে হাত দুখনেৰে কৈ দিয়ে
হাতে কাটি বাছি একেবাৰে বিধে বিধে ব্যঞ্জন বনাই এতিয়া আগত দিলে। মন এতিয়া মই কিন্তু হাতেৰে তোক খাবলৈ নিদিওঁ, গতিকে তই নিজে ওলাই গৈ খা। খা খাইছনে? খা। এয়া টেঙা জোল, এয়া অমুকত বনাইছো, এয়া তমুকত বনাইছো, এয়া তমুকত বনাইছো। খা। এয়া অন্ন সতি খালি সোপাকে গোটালে গোটাই চৰুৱে হাৰিয়ে যি য'ত য'ত বনাইছিলে সোপাখিনি চুৱনি পাতি দিলে গৈ পেলাই। খালি মানুহৰ তেজেৰে এইটো কাম কৰিব পাৰে নেকি? এইবিলাক ঈশ্বৰৰ মূৰ্তি, ভকতৰ কথা। এইকাৰণে কৈছে কলি যুগে ভকত দেখে হৰি অৱতাৰ, ভকতক কৰে জানা সেৱা নাহি আৰ। হয়নে? গতিকে এইসকলে তেনেকে যত্ন কৰিছে। ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। গতিকে দৃঢ় ব্ৰত বিপৰীত যত্ন কৰি হৰি ভক্তি যত্নখান আপুনি আমাৰ জীৱনত এপ্লাই, আমি আমাৰ জীৱনত উন্নতি কৰি আগবঢ়াই লৈ যাব লাগিব। বাগদানৰ সমস্ত প্ৰতি অকণমান আকৌ আগবাঢ়ি যাওঁ। সময় প্ৰায় হৈছে বেয়ানে জানো? ৰাম পাহাৰৰ সূত্ৰভ্য কথা আছে এখন ঠাইত হৰি বিমুখৰ হৈ বেঠে আয়ু পাত। হৰি বিমুখসকলৰ আয়ু বোলে এনেই গৈ আছে। দিন ভৰিলে ধন কুটুম। মই এই যে আমি খোৱা কথাটো এইটো কাৰণেই কৈছো, আমি সেইকাৰণে খোৱা কথাটো চিন্তা কৰিব নালাগে। আনন্দ নহ'লেও অনুষ্ঠানত আজি বুলি নহয়, গৈ আমি আই ঘৰত বুলি নহয়, আপোনালোকৰ ইভাগে অনুষ্ঠান পাতিলেও 2 ঘণ্টা নাম গাম, 1.5 ঘণ্টা ভাগত পঢ়িম, ইয়াত খোৱা পিয়া নিষিদ্ধ। অকল এটা কথা শিকি যাম আজি, সিদ্ধান্ত কৰক। এটা কথা শিকি যাম। আৰু যদি বাপজন আহিছে এগৰাকীয়ে সুধিব কি কি আলোচনা কৰিলে, ভাগৱতীৰ বাবে কি ক'লে, বা আজি অমুক বাবে কি ক'লে। আজি বা বেলেগৰ বাপ অহা নাই, অনাদিয়ে ভাগৱত ক'লে। অনাদি দেউতাক আমাৰ ফুকন বাপেই ক'লে ভাগৱত, আমাৰ আপোনাৰ কাকতিৰ বাপেই ক'লে। যে নকওক কি ক'লে আইগৰাকীয়ে সোধক। যদি নুসুধে আপুনি বহি লৈ এৰা, কাম বন এৰা। আজি ভাগৱতত কি কি আলোচনা হ'ল কোনো আহা, চাহ অকণমান আনা, বহি ল'লো। অন্ততঃ গধূলি সময়ত কাৰ জীয়েকে কাৰ পুতেকৰ লগত বিয়াখন হ'বনে নহ'ব, বিয়াখন ভাগিলে আমাৰ তাৰ কথা আৰম্ভ নকৰি আমি আজি ভাগৱতত অমুকটো আলোচনা হ'ল বুলি আমাৰ আৰম্ভ কৰক। ৰুদ্ৰে বিষ খাইলে তাংক দেখি যিটো যেন বিষ খাই আনে, তাহাৰ জানিবা জীৱন নাহিকে অৱশ্যে মোৰ দিবে প্ৰাণে। ঈশ্বৰ সকলে যিটো কৰ্ম কৰে মনেও তাংক নকৰি, তেখবো যিখবো ধৰ্মে বিহৈ বাক্যে তাকে মাত্ৰ আচৰি। কি ৰুদ্ৰে বিষ খাইলে তাংক দেখি আনিও যেন বিষ খাই আনে। সদা কি কয় বিষ খালে বুলি তুমি বিষ খাবলৈ নাযাবা, মৰি যাবা। এতিয়া শিখৰ খোৱা, এতিয়া অন্যান্য পানীয় খোৱা ইত্যাদি সকল আপোনালোকৰ চাওকচোন, আপোনালোকৰ গাঁওবিলাকত, আপোনালোকৰ অঞ্চলবিলাকত এইভাগে খোৱা সকল ল'ৰাবিলাকৰ অৱস্থা চাওক, বুঢ়াবিলাকৰ অৱস্থা চাওক, ডেকাবিলাকৰ অৱস্থা চাওক, ধনীবিলাকৰ অৱস্থা চাওক, নোখোৱা দুখীয়াসকলৰ অৱস্থা চাওক। কি হৈ গৈছে চব, বেয়াবিলাক ভাল হৈ গৈছে, ভালবিলাক বেয়া হৈ গৈছে। এই উপলব্ধিটো সিহঁতক কৰিবলৈ শিকালেই হ'ল, তেখেতসকলক কৰিবলৈ শিকালেই হ'ল। ৰুদ্ৰে বিষ খাইলে যেন তাংক দেখি যিটো যেন বিষ খাই আনে, তাহাৰো জানিবা জীৱন নাহিকে অৱশ্যে মৰিব প্ৰাণে। ঈশ্বৰ সকলে যিটো কৰ্ম কৰে মনেও তাংক নকৰি। ঈশ্বৰে যিবিলাক কাম কৰিছে তুমি দেহাৰেতো নকৰিবা, মনেও নকৰিবা। মনেও তাংক নকৰি, ঈশ্বৰ সকলে যিটো কৰ্ম কৰে মনেও তাংক নকৰি, দেখবোৰ যিসমূহ ধৰ্ম বিহৈ বাক্যে, সকলে যিবিলাক ধৰ্ম বাক্য জগতৰ কাৰণে শাস্ত্ৰ আকাৰে লিখি থৈ গৈছে তাকেহে মাত্ৰ আচৰিত। তাৰমানে ভগৱান কৃষ্ণই অষ্টমহিষী বিয়া পাতিছিলে, আপুনি এগৰাকীতকৈ বেছি বিয়া পাতি চাওকচোন, চাকৰি হ'লে চাকৰি যাবই, নহ'লে এগৰাকীয়ে কেছ দি দিব। ভগৱান কৃষ্ণই 100টা মূৰ থকা কালিৰ ওপৰত বধ কৰিলে
বাঁহী বজাই নৃত্য কৰিছিলে। আপুনি ধোঁৰা সাপ এটা মাৰি আনি এইখিনিতে দিয়কচোন, আপোনাক ভৰিখন দিবলৈ দিয়ক মূৰতে। ধোঁৰা সাপটো মূৰত ভৰিখন দিব পাৰিব? মৰা ধোঁৰা সাপ এটা মূৰতো ভৰিখন দিব নোৱাৰে। ঈশ্বৰসকলে যিটো কৰ্ম কৰে মনেও টাংকনি, মনেও নকৰিবা। ১০০বোৰ ১০০বোৰ ধৰ্ম হৈ থাকে। শংকৰদেৱেও দুবাৰ বিয়া পাতিলে। ঈশ্বৰ প্ৰয়োজন, সেইসকলৰ কথাটো বেলেগ, হয়নে বাৰু? মনেও টাংকন নকৰি। কিন্তু শংকৰদেৱ মহাপুৰুষে ভাগৱত যিখন দিলে, কোনোবাই তাহাঁতো শ্ৰীকান্ত দেৱ শৰ্মাৰ নিচিনা মানুহে তাকো শংকৰদেৱকো দুখ ধৰে। দুবাৰ বিয়া পতা গৰাকী কেলৈ বিয়া পাতিব বুলি, তোমালোকৰ গুৰুৱে কিয় দুবাৰ বিয়া পাতিলে বুলি শ্ৰীকান্ত দেৱ শৰ্মাই ক'ব, হয়নে বাৰু? কিন্তু আমি আকৌ তাৰ উত্তৰটো কি বুলি ভাবোঁ? আপুনি আপোনাক গাখীৰ এগিলাচ দিছে, গাখীৰ গিলাচ চেনি তেনি একো দিয়া নাই, একদম গৰম কৰি অলপ অলপ ঠাণ্ডা হৈছে, আপুনি খাব পৰা হৈছে। পোহা মাৰি আপুনি গম পাইছে বৰ ভাল গাখীৰো। আপুনি গাখীৰকণ খাই বৰ ভাল পালে, আপুনি গৰুজনীয়ে এই মেলি দিলে বাহনীয়ে চাহনীয়ে কিবা কিবি খাই বুলি ভবা গৰুৱে নে, নাই গৃহস্থই ঘৰতে বান্ধি থোৱা গৰুৱে নে, নাই কিবা দানা পানী দিয়া গৰুৱে নে, মানুহ ঘৰ লেতেৰা পেতেৰা কি পানী দিছিলে গৰুজনী খাবলৈ দানা লগত ঠিকনা নাই, ঘৰতে খালে চালে পানী ধেৰ আছে, সেইবিলাক পানীকে দানা লগত সিজাই দিয়ে নেকি? আপুনি সেইবিলাক ভাবি গাখীৰ খাব নেকি? গাখীৰকণহে দৰকাৰ। ঈশ্বৰসকলে গুৰুসকলে দিয়া বাণীখিনিহে আমাৰ কাৰণে দৰকাৰী। এইভাগে জীৱন যাত্ৰা আমি আগবাঢ়ি যাব লাগিব। আৰু জীৱনটো নহ'লে, গতিকে এই জীৱনটো আমি পাইছোঁ, একো ভয় কৰিবলগীয়া কথা নাই। শৰণ ল'লে তুমি যেনেকৈ জীৱন যাপন কৰিছা তেনেকৈ। শৰণ ভজন যদি আচৰণ কৰা নাযায়, তেনেহ'লে কি হ'ব? আমি যদি সাত্বিক জীৱন এটা যাপন নকৰোঁ, তেনেহ'লে আমাৰ ভৱিষ্যত বংশধৰবিলাক বৰ ভাল নহ'ব। মই আগতে ক'লোঁ নহয়, মানুহৰ ঘৰত মানুহ জন্ম নহয়, কৃষ্ণৰ জন্ম হৈছে, হজৰতৰ জন্ম হৈছে, যীশুৰ জন্ম হৈছে। কিয়? বুদ্ধৰ জন্ম হৈছে মানুহৰ ঘৰত। কিয়? আপুনি আটাইসকলৰ মাক দেউতাকৰ চৰিত্ৰবিলাক বিশ্লেষণ কৰক, তেতিয়া তেওঁলোক কেলে জন্ম হ'ল, কেলে তেওঁলোকৰ ঘৰলৈ তেওঁলোক আহিল, প্ৰমাণ পাব। এতিয়াও মই শেহলৈ আহিলোঁ ভাগৱতৰ এটা মাত্ৰ কাহিনী ক'ম। এই যে ৰাস আপোনালোকে দেখিছেনে নাই নে নাজানো, চাই নে নাচাই নাজানো। ৰাসত যেতিয়া বা ভাগৱতৰ প্ৰথম দশম স্কন্ধৰ প্ৰথম অধ্যায়ত কংসক যে কাৰাগাৰ থৈ দিছে, কংসই বসুদেৱ দেৱকী কাৰাগাৰ থৈ দিছে কেলে? তেওঁলোকৰ অষ্টম গৰ্ভত যিটো জন্ম হ'ব তেওঁ মোৰ প্ৰাণবলী, গতিকে তাক মই মাৰিব লাগিব। উদ্দেশ্য সেইটোৱে। ৬ নম্বৰত জন্ম হ'ল, ৬ নম্বৰলৈকে মাৰিলে, ৬টা শিলত চাই কংসই মাৰিলে। ৭ নম্বৰত জন্ম হ'ল অনন্ত মানে বলৰাম। কৃষ্ণই ভগৱন্তই মহামায়া ডাক্তৰণীক মাতি আনিলে। দশম মতে চাব দেই, ডাক্তৰণী বাইদেউ কাম এটা কৰি দিয়া। আই ভগৱতী বোলে কি, এই মোৰ দাদা অনন্ত, মোৰ অগ্ৰজ মা দৈৱকী গৰ্ভত আছে, তুমি দৈৱকী গৰ্ভৰ পৰা গৰ্ভজনী ৰোহিণীলৈ লৈ যোৱা। ডাক্তৰণী গ'ল, ভগৱতীয়ে দৈৱকীৰ পৰা গৰ্ভটো ৰোহিণীলৈ লৈ গ'ল। মানুহবিলাকে ভাবিলে দৈৱকী গৰ্ভচাপ হ'ল, গতিকে গৰ্ভচাপ হ'ল। মানুহবিলাকে ভাবিছে, কংসই ভাবিছে গৰ্ভচাপটো ৭ নম্বৰত ধৰিম নে নধৰিম, এতিয়া গৰ্ভচাপ হৈ গ'ল নহয়। এতিয়া যদি ধৰোঁ, এইবাৰ নধৰোঁ, তেনেহ'লে এইবাৰ সপ্তম গৰ্ভ হ'ব দৈৱকী। যদি ধৰোঁ তেনেহ'লে দৈৱকী এইবাৰ অষ্টম হ'ব। কংসৰ মগজত বিকৃতি লাগি গ'ল। কথাটো কংসক সমাজৰ লোকে কণাকণি কৰিছে বুলি ভাগৱতত লিখি দিলে। সেইমতে পাইছে আপোনালোকে, হয়নে? মই কৃষ্ণই ক'লে মই খালী ঠাই ডোখৰলৈ মই যাওঁ, আৰু তোমাক চিন্তা কৰিব নালাগে। তুমিও নন্দৰ ঘৰত যোগমায়া হৈ জন্ম লোৱা বুলি কালি ভদ্ৰা দুৰ্গা হিচাপে লোকৰ মাজত পূজা খাবৰ কাৰণে দ্বাপৰ যুগত তোমাকো সেই সুবিধাটো তুমি মোক সেইটো উপকাৰ কৰাৰ কাৰণে তোমাকো মই সেইটো উপকাৰ কৰি দিলোঁ। এসকল লোকে তোমাকো কালী ভদ্ৰা দুৰ্গা ৰূপে পূজা কৰি তোমাকো এসকলে সন্মান কৰিব। আপুনি ডাক্তৰৰ ফিজটো দি দিলে, সেইটো ডাক্তৰৰ ফিজ ধৰিব পাৰিছেনে? দি দিলে। তাৰপিছত কৃষ্ণ দৈৱকী উদয়লৈ যাবলৈ হ'ল নহয়। চাব দেই, ডেকাবিলাকে চাব দেই কথাটো। পঢ়িলে গম পাব, আজি তাক পঢ়া হ'লে ওলালেহেঁতেন বাৰু, সেইটো অধ্যায় মেলা হ'লে ধুনীয়াকৈ ওলাই গ'লহেঁতেন। তাৰপিছত
কংস মাজনিশা আহি এই দৌৰিকেইটাক চাবি যিকেইটা হাতত আছে দৌৰিকেইটা সুধিছে ঐ দৌৰিখন তই সাৱধানে আচলতে আছোঁ এই পোহৰ এটা যেন এই মাজনিশা আহিছে ক'ৰ পৰা আহিছে বোলে মহাৰাজ আপোনালোকে বা মাৰক আমাৰ কথাটো সন্দেহ লাগি আছে আমি আজি কেইবাদিনৰ পৰা এই পোহৰটো দেখিছোঁ দেখি আমি আপোনাক কওঁ বুলি ভাবিছোঁ আকৌ আপুনি আকৌ আমাক সন্দেহ কৰিব গালি গালাজ কৰিব বুলি কোৱা নাই আপুনি নিজে আহি চাইছে যেতিয়া আমি মুক্ত হ'ম এই পোহৰটো ক'ৰ পৰা আহিছে চাইছনে বোলে চাইছোঁ মহাৰাজ আমাৰ নিশ্চয় খেলজনেতো আহিছে বোলে কি এই পোহৰটো বকুলি গাঁৱৰ পৰা আহিছে দৌৰিকেইটাই কৈছে কংকই কৈছে সঁচানে মই চাওঁচোন কংকই জুমি জমি চালে পোহৰটো বকুলি গাঁৱৰ পৰা আহিছে কংকই দৌৰিকেইটা খুলিছে তহঁতি কিবা বুজিছে কথাটো বোলে নাই বোলে একো বুজা নাই বোলে একো বুজা নাই তহঁতি নুবুজিবি মই বুজিছোঁ শুন কংকই কৈছে পদটো আপোনালোকক উলিয়াই গাই দেখাবলৈ মন আছিলে দশম স্কন্ধৰ 56 পদটো বেছি তুমি কথা একো ভয় কৰিব নালাগে ভাগত তোমালোকে পঢ়িবলৈ ভয় কৰিব নালাগে ল'ৰাবিলাকে ভয় কৰে মাক দেউতাকহঁতেও ভয় কৰাই দিয়ে এতিয়া মই কওঁ যে আপোনাৰ ঘৰত ককা দেউতা আছে আপোনাৰ ককা দেউতা তোমাৰ ককা দেউতা বা তোমাৰ আইতা গা বেয়া হ'ল তুমি আইতাক যদি পিটিকি দিয়া নাকটো খুচৰি চফা কৰি দিয়া কাণ কিখন খুচৰি এনেকুৱা কৰি দিয়া গাটো আঙুলিকেইটা পিটিকি দিয়া তোমাৰ আইতাই ভাল পাবনে বেয়া পাব নাতিনীয়ে একেটাই ককা দেউতাকক যদি এনেকৈ ঘেটালি থাকে ইফালে চিকুতে ইফালে চিকুতে ইফালে চিকুতে মৰম কৰে চুমা খায় সেই নাতিনীয়েকটো ককা দেউতাকটোৱে বেয়া আইতাকটোৱে বেয়া পাব নি এইটো মৰিবলৈ যোৱাতে মোক আমনি কৰি আছে বুলি ক'ব নেব কেতিয়াও নহয় ভাগৰখনো আমি যদি ঘটালি ঘূৰোঁ ভাগৰখনে আমাক ভালে পাব এই ঈশ্বৰ আছে যদি ঈশ্বৰেই হয় আমি যিমানেই পঢ়িম সিমানেই ভাল পাব মই এতিয়া গাম পদ এটা তুমি চোৱা মই যিটো পদ গাম অলপ আগতে মই গাইছিলোঁ অনন্তৰে দেৱ হৰি দেখিছে ভকতৰ ভয় হাৰে বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ কি কৈছে কংসই দুৰ্গীতা কৈছে তহঁতি একো বুজি পোৱা নাই মই বুজিছোঁ অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰে বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ মোক বুজিবৰ কাৰণে অনন্ত কোটি কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ প্ৰভু ভগৱান তেওঁ আহি কংস কাৰাগাৰ সোমালেহি আত্মা ৰূপেৰে বায়ু ৰূপেৰে মই যে প্ৰথমতে কৈছিলোঁ বায়ু ৰূপেৰে আত্মা বায়ু ৰূপেৰে আহি সোমালেহি সোমাই প্ৰথমতে বসুদেৱৰ হৃদয়ত প্ৰৱেশ কৰিছে অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি বসুদেৱৰ মনে লৈলা বাস বসুদেৱৰ মনত বাস কৰিলে বায়ু ৰূপেৰে বসুদেৱৰ মনত বাস কৰিলে সেইকাৰণে বসুদেৱৰ গাৰ পৰা এই দিব্যজ্যোতিটো ওলাই গোটেই অন্ধকাৰ কোঠাশালখন চফা কৰি থৈছে পোহৰ কৰি থৈছে পোহৰটো বসুদেৱৰ গাৰ পৰা সেইকাৰণে আহিছে প্ৰভু আহি দেৱকীকৰ ঘৰলৈ অহা নাই বসুদেৱৰ গালৈ আহিছে তোমালোক এতিয়া শুনি থাকিবা কথাটো কি কৰিব গতিকে পুৰুষ জীৱবিলাকে যদি ভৱিষ্যতে ভাল সন্তান এটাৰ কামনা কৰা হয় ঈশ্বৰৰ দৰে বিদ্বান বিবেকবান ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী হ'ব পৰাকৈ যদি বিবেকবান এটা সন্তান কামনা কৰা হয় পুৰুষবিলাক ঈশ্বৰৰ পৰা নব লাগিব ইতিমধ্যে মানুহ যেনেকৈ চলিব লাগে তেনেকৈ চলা পদ্ধতিটোৰ নামেই হৈছে কাম অন্য কোনো কথা নাই তাৰপিছত হেৰিয়ে কৈছে কংসই কৈছে যে বসুদেৱৰ গাৰ পৰা সেইকাৰণে দিব্যজ্যোতিটো আহিছে আৰু কোঠাশালখন পোহৰ কৰি থৈছে দৈৱকীৰ গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণু দৰতে যেনমতে পূৰ্ব দিশে আনন্দ চন্দ্ৰক ধৰে দেৱীও ধৰিলা হেৰিমতে পিছদিনাৰ পৰা বসুদেৱৰ গাৰ পোহৰ গৈ দৈৱকী গালৈ গ'ল আৰু দৈৱকী গাৰ পৰা সেই পোহৰ আহিবলৈ ধৰিলে প্ৰভু ভগৱন্ত জন্ম হ'ল বসুদেৱ দৈৱকীৰে কান্দিছে কৃষ্ণ জন্ম হোৱা দেখি কৃষ্ণ জন্ম হোৱাৰ পিছত শৰীৰৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত
পৰম ঐশ্বৰ্য ৰূপ বহুদেৱে দেখিলন্ত আমাৰ গৃহকে উপজিলা নাৰায়ণ পৰম সম্বিত ভৈলা আনন্দ নয়ন শৰীৰৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত সেই জ্যোতিটোৱেই গোটেই গৃহ প্ৰকাশ কৰি থাকোঁতেই দৈৱকীৰ গৰ্ভৰ পৰা ভগৱন্ত জন্ম হ'ল আৰু সেই ৰূপটো দেখিয়ে বসুদেৱ দৈৱকীয়ে কান্দি কান্দি স্তুতি আৰম্ভ কৰিলে বাৰু যে কি নহওক আমি এইখিনি কথা আপোনালোকক ক'লোঁ এইকাৰণে ক'লোঁ আমি আমাৰ যুৱক যুৱতীসকলক এইকাৰণে ঈশ্বৰপৰায়ণ হ'ব লাগে বুলি কৈছোঁ যদি তেওঁলোক আমাৰ ভৱিষ্যত এই যে কপিল প্ৰভুৰ মাতৃ দেৱহতীৰ তাত আৰু এটা কথা আছে কি গৰ্ভত থাকোঁতে আমাৰ আইমাসকলে 5 মাহত পঞ্চামৃত খুৱায় তাৰপিছত ষষ্ঠ সপ্তম অমৃত নৱম অমৃত আহি গৈ এইদৰে কিমান অমৃত খাই এতিয়া ঠিকনা নাই নাখাবলগীয়া সকলো খালে তিয়ঁহো খালে তিতা কুকুৰাও খালে হয়নে বাৰু নাখাবলগীয়াও খালে গতিকে সেইবিলাক খাওঁতে জীৱটোৱে কিমান কষ্ট পায় বিবেক জলকীয়া খালে জীৱটোৱে কিমান গৰ্ভত কষ্ট পায় সাৰ খালে কিমান কষ্ট পায় আমাৰ কাকো কোনো বুজিব নালাগে ৩য় স্কন্ধ ভাগৱত পঢ়ক ৩য় স্কন্ধত এই কপিল প্ৰভুৱে মাতৃ দেৱহতীৰ আগত দুখীয়া জীৱবিলাকে মাতৃগৰ্ভৰ পৰা দুখৰ আৰম্ভ কৰে বুলি আৰম্ভ কৰিছে দুখীয়া জীৱ মানে বাৰে বাৰে জন্ম লৈ সংসাৰ দুখকে পায় সেইবিলাককহে দুখীয়া জন্তু দিছে গতিকে আপোনালোক আমি এতিয়া নাম গাব লাগে বাপসকল আমি নাম গাব লাগে এই নাম ধৰিব লাগে ভগৱন্তত শৰণাপন্ন হ'ব লাগে ৰাতিয়ে দিনে শুওঁতে বহোঁতে উঠোঁতে বহোঁতে শুওঁতে খাওঁতে আমি কেৱল ঈশ্বৰৰ নাম চৰ্চন কৰিব লাগে দুজন ভকত এজনৰ নাম আছিলে হৰিদেৱ মিশ্ৰ এজনৰ নাম আছিলে ৰামদেৱ মিশ্ৰ জাতত তেওঁলোক দুজন ব্ৰাহ্মণ তেওঁলোক দুয়ো কথা বতৰা পাতিলে দুয়োজনে সংসাৰৰ জ্বালা যন্ত্ৰণাবিলাক সহ্য কৰিব নোৱাৰি বোলে আমি তীৰ্থলৈ যাওঁগৈ পাৰিলে একেবাৰে ঘূৰি নাহোঁ আৰু গাঁৱৰ ৰাইজক কুলমিদম বজাই তেওঁলোকক বিদায় দিলে খুৱাই বুৱাই বিদায় দিলে তেওঁলোক দুজন গ'ল বছৰেক গ'ল ছমাহ গ'ল বছৰেক গ'ল 2 বছৰৰ মূৰত তেওঁলোকে বিভিন্ন তীৰ্থলৈ গ'ল এদিন দুইদিন কথা পাতি থাকোঁতে এজনে কৈছে বোলে আঁতৰি মই মিছাকৈ আহিলোঁ ৰামদেৱ মিশ্ৰই ক'লে বোলে মই মিছাকৈ আহিলোঁ বোলে কেলে বোলে মই বৰ মানে বেয়া কামেই কৰিলোঁ নেকি সংসাৰখনলৈহে মনত পৰি থাকিবলৈ ধৰিছে তুমি আজি 2 বছৰ দিনে তীৰ্থ ভ্ৰমি ভকত সাধু সংগত ইমান ঈশ্বৰৰ কথা শুনিলোঁ তুমি সংসাৰৰ কথাটোকে ভাবি আছা বোলে মই এইবিলাক একোকে নেদেখাই হৈছোঁ বোলে মোক সংসাৰৰ কথাটোৱে মনত পৰিছে সৰ্বনা তুমি আজি কি দেখি আছা বাৰু বোলে আজি তেতিয়া এনেকুৱা মানে জেঠ আহাৰমহীয়া কথা আহাৰমহীয়া নহয় তেতিয়া মানে আপোনাৰ ৰঙালাও কেতিয়া পাব ন বহাগ জেঠমহীয়া কথা তেওঁ বোলে এই দোকানবিলাকৰ ৰঙালাওবিলাক নুমতি থোৱা দেখিব লাগে মই বোলে এই তীৰ্থলৈ আহিব সময় বোলে নৈকানতে মাটি সুবিধা উলিয়াইছিলোঁ নহয় বোলে ৰঙালাওবিলাক বোলে ঘেনেচিয়া হৈছিল আৰু আমাৰ ল'ৰাকেইটা কাম বন কৰি পোৱা নহয় নহয় বোলে এইকেইটা বোলে ৰঙালাওখন নিচিঙিলে চাগে আৰু লোকে লোকে শেষ কৰি লাগে মই বোলে ৰঙালাওবিলাকৰ কথাটোতো মনত পৰি থাকে বোলে আৰু বোলে এইটো লোকৰ নাতি বোৱাৰীবিলাক দেখিলে বোলে নিজৰ নাতি বোৱাৰীবিলাকলৈ মনত পৰে নাতি বুঢ়ীবিলাকলৈ মনত পৰে মই বোলে মৰাই নহাই ভাল আছিলে মই মৰাই ভাল আছিলে এওঁ ক'লে বোলে তুমিও আৰু দেই তোমাৰ সেইবিলাকলৈ মনত পৰে তুমি তোমাৰ টেষ্টটো বেয়া তোমাক আনিবই নালাগিছিলে মই এই তোমাৰহে টেষ্টটোৱে নাখাওঁ তোমাৰ কথাও মই জনা আছে বোলে কি মোৰ কথা জনাহে তীৰ্থলৈ আহোঁতে বোলে 6 মাহমান নহওঁতেই বোলে আমি যেন এনেকৈ গাঁও এখনত থাকিলোঁ পিছে কি হ'ল পিছদিনা যেন এনেকৈ আহোঁতে বতৰটো বেয়া আছিলে বোকা ৰাস্তাইদি এনেকৈ যে ছোৱালী কেইজনীমান পাৰ হৈ আহিছিলে বোলে পাছে কি হ'ল বোলে মোৰ সেইবিলাক কথা মনত থাকে নহয় তোমাৰ বেয়া কথা থাকিব বেয়া কথা তুমি কিবা বেয়া কাম কৰিছোঁ নেকি কিনো ভাল কাম কৰিছিলা বোলে কথা এটা মোৰ মনত আছে বোলে ছোৱালী 4জনী মানে আহিছিলে যে বোলে ছোৱালীজনী এনেকৈ যে বোলে যাব নোৱাৰিলে ৰাস্তাটোত তাৰে এজনী ছোৱালী যাব নোৱাৰিলে বাকীকেইজনী গ'ল আৰু তুমি আৰু যাব নোৱাৰা ছোৱালীজনীয়ে বোকা সোপাত যাব নোৱাৰা খোজকাঢ়িব নজনা ছোৱালীজনী তুমি বোলে হয় মই তোমাক পাৰ কৰি দিম বুলি কৈ তুমি যে ছোৱালীজনী বোলে এনেকৈ খাবলৈ মাৰি ধৰিছে বোলে আহিব বোৱাৰীজনী যাবি তাই বুলি কৈ বোলে তুমি যেন বোলে ছোৱালীজনী পাৰ কৰি দিলা বোলে লোকৰ ছোৱালী বাবু ছোৱালী দেখি বোলে পোছত লোৱাটোহে তুমি এওঁ ৰামদেৱে হৈ দিব সেই বুলি ক'লে উঠোৱাতে লাগিলে দুইজনে আমাৰ ইজনে সিজনে লাগিলে যেনেকৈ হাত মোক ক'লে মোৰ 4 এষাৰ গৈয়ে ভাল পাওঁ এওঁ আকৌ হৰিদেৱে তেওঁক কৈছে বোলে হেৰা
হয় ছোৱালী 4-5জনী আহিছিলে 4জনীয়ে বোকাত খোজকাঢ়িব পাৰে গ'ল এই বোকাত ঘৰ তাই খোজকাঢ়িব নাজানে তাই আকৌ ধৰিব নহ'ব ছোৱালী মই সেইকাৰণে ছোৱালীজনী নিজৰ নাতি লগত নাতি বুলি ভাবি মই মতে যেনিবা চুমাকা হ'লোঁ মই যেনিবা ডাঙৰ লৈ বোকা নহ'ব পাৰ কৰি তাই গ'ল কৰি লৈ গ'ল ছোৱালী গ'লৈ গ'ল ঠিকনা নাই একোলাহে লৈছিলোঁ তুমি যে আজি ছমাহে ছোৱালীজনী কোলাত লৈ আছা তুমি মনেৰে যে ছোৱালীজনী আজি ছমাহে কোলাত লৈ আছা পাপ তোমাৰ হ'লে মোৰ হ'ল কথাবিলাক অলপ সাৱধানে কোৱা বুজি পাইছা তুমি যে ছমাহে ল'ব ছোৱালীজনী কোলাতে লৈয়ে আছানে মই সেইদিনাই পাপটো কৰিলোঁ দুখটো কৰিলোঁ ছোৱালীজনী ঠিক মোৰ মনতো নাই চৌতিটো নাই তুমি এতিয়া মনত পেলাই দিছা তাৰমানে তুমি সেইটো কথাকে মনত ৰাখি থৈছিলা এইটো স্বভাৱত তুমি কেনেকৈ সৎ বৈকুণ্ঠলৈ যাবা ব'লা এই ভাগকৈ দুয়ো কথা পাতি থাকোঁতেই কি আচৰিত আৰু পাহাৰ এখনৰ পৰা ভকত এজন নামি আহিলে আহি আৰু তেওঁলোকক ক'লে বোলে তোমাৰ নাম হৰিদেৱ মিশ্ৰ বোলে হয় তোমাৰ নাম ৰামদেৱ মিশ্ৰ বোলে হয় প্ৰভুৱে এনেই পঠিয়াইছে নেকি আপোনাৰ নাম হৰিদেৱ আপোনাৰ নাম ৰামদেৱ আপোনালোকৰ আৰু 100টা জন্মৰ পিছত আপোনালোকৰ মুক্তি 100টা জন্মৰ পিছত আপোনালোকৰ মুক্তি হ'ব মোৰ প্ৰভুৱে কৈ পঠিয়াইছে খবৰটো দিবলৈ দিলোঁ আৰু খবৰটো দিবলৈ ক'লে কাৰণে ক'লোঁ আৰু বেয়া চেয়া নাপাব আৰু দেই ৰাম দুইটা প্ৰণাম কৰিছোঁ আৰু আপোনালোকক তীৰ্থ ভ্ৰমণ কৰক আৰু ক'ত ক'ত খৰচ খাই আছে ফুৰক আৰু এই হৰিদেৱ মিশ্ৰ বোলাজনে বৰ আনন্দ পাইছে কি আপোনাৰ নাম বোলে মোৰ নাম ধাম নুসুধিব মই প্ৰভুৰ ওচৰতে থাকোঁ মই আৰু বিভিন্নজনে বিভিন্ন কথা আৰু মই নাম গাই ফুৰোঁ আৰু মোৰ বিনা এখনো আছে তেনেহ'লে আপুনি নাৰায়ণ আকৌ এই বোলে ধৰিব পাৰে আপোনাৰ কথা আৰু এইজনে আকৌ কৈছে কি এইটো জনমতে ল'ৰাৰ পৰা কি পাব লাগে পালোঁ ছোৱালীৰ পৰা ওচৰ চুবুৰীয়াৰ পৰা পিতৃ মাতৃৰ পৰা ককাই ভাই বংশ পৰিয়ালৰ পৰা যিসোপা কিতাপ পালোঁ পাইহে সেইসোপা এৰি থৈ তীৰ্থলৈ বুলি আহিছোঁ আৰু 100টা জন্মৰ পিছত মুকুতি হ'ব কেলৈতো এখনলৈ আহিছিলোঁ মৰি থকাই ভাল তুমি কি কৰা কোৱা মই গছজোপাতে সেই ডিঙিত মৰা এখনৰ সৈতে গামোচাখনৰ সৈতে ওলমিম নহ'লে ভৰি হাত দিলে বান্ধি পেলাই পুখুৰীটো জাপ মাৰি দিম তুমি কি কৰা কোৱা এই ৰামদেৱ বোলাজনে এই বুলি আৰু তেওঁলোকৰ লগ এই গুচি গ'ল বাকী মোৰ বুলি কৈ গছজোপা ওচৰতে গৈ গছজোপা ওপৰলৈ চাইছে বা পুখুৰীটো পানী টোপালে চাইছে বা মানুহ মোৰ বুলি কৰিব নোৱাৰে নহয় মোৰ বুলি যোৱাটো মৰিব নোৱাৰে আকৌ মৰিবলৈ তেজত থাকিব লাগিব ইয়ে মৰিব যাৰ সময় আহিব লাগিব ইয়ে মৰিব পাৰিব আমাৰ ঘৰৰ ওচৰতে মাকে পুতেকে কাজিয়া লাগিলে বুজি আছিলে বুঢ়ীজনীয়ে মোৰ বুলি ভিতৰৰ পৰা চাকিটো ওলাই আহিলে বুঢ়ীজনীয়ে কান্দি কান্দি অহা দেখি ল'ৰাকে কথা সুধিছে বোলে এটা ক'লে যায় ওচৰতে নকৰা আজি পাহাৰলৈ নকৰা বুঢ়েশ্বৰ মাত ক'লে যায় তই মই থাকিবলৈ আহিছোঁ বুঢ়েশ্বৰটো বোলে মোক গঠিয়াই দিছে বোলে কেলা দিন বোলে সি গঠিয়াই মেলি বোলে মই আৰু জীয়াই নাথাকোঁ ময়ো গৈ আপুনি বোলে মই ক'ত পৰিব বোলে দুইটা পৰি দিম বোলে পৰিব বোলে মৰিব পিছে বোলে চাকিটো কেলে আহিছে হোৱা বোলে ভয় নালাগে কি সাপে সাপে সুপে ভয় পৰে বুলি বোলে এই চাকিটো জ্বলাই লৈ আহিছে বুঢ়ীয়ে গতিকে তেনেকুৱা মৌ বুলি মৰিব নোৱাৰে মৌ বুলি ভয় নাই পুখুৰীটো পানী সোপাত এবাৰ চাই ভৰি হাত বান্ধি ইয়াতে মৰিম এবাৰ গছজোপা ওপৰলৈ চাই ৰামদেৱে হৰিদেৱে আকৌ বুদ্ধ হৈ প্ৰভু ঈশ্বৰ মই আপোনাৰ চৰণত ধৰিছোঁ চাবকৈ মিনতি কৰি কৈছোঁ মোৰ 100টা জন্মৰ পিছতে প্ৰভুৱে মুকুতি দিবনে বোলে দিব খাটাক 100টা জন্মৰ পিছতে হেৰা মোৰ 100টা জন্মৰ পিছত মুকুতি হ'বনে মুকুতি 100টা নালাগে 1000 বছৰ পিছত মুকুতি ল'ব লাগিলে মোৰতো এদিন মুকুতি হ'ব জন্ম হৈ থাকিম মৰি থাকিম ভাই হ'ব ইয়াতকৈ আৰু হে কৃষ্ণ হে ৰাম তুমি সঁচাকৈ দয়াময় হে ৰাম মই এনেই তোমাৰ চৰণত কাইবাই মানে ফল লোৱা তেনেকৈ ৰাম মই তোমাৰ চৰণত যি ধৰিলোঁ আৰু মই তোমাৰ চৰণে হে ৰাম মোৰ সেৱা গ্ৰহণ কৰিবা ৰাম গোবিন্দ ভজো ৰাম ৰাম গোবিন্দ ভজো ৰাম এইবুলি আৰু কৈ আৰু তেওঁক মতলি আহোঁ নহয় এওঁ বোলে তুমি নাম গাবা নেকি বোলে মই নাম অকণমান গাওঁ তেখেতে বোলে মোৰ বিনাখন উলিয়াই লওঁ ৰ'বা বুলি কয় ৰাম গোবিন্দ ভজো এওঁ ৰাম গোবিন্দ ভজো ৰাম অকণমান গাওঁ আৰু সামৰি পিনে ভাগৰ ৰাম গোবিন্দ ভজো ৰাম গোবিন্দ ভজো ৰাম গোবিন্দ রাম গোবিন্দ ভজ রাম
রাম গোবিন্দ ভজ রাম 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 গোবিন্দ ভজ রাম 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 গোবিন্দ ভজ রাম হে রাম গোবিন্দ ভজ রাম 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 এই এওঁ বিনাখন নিজে ল'লে এই কৰতাল এযোৰ লৈ বোলে তুমি বৰ ধুনীয়াকৈ গাইছা বোলে তুমি এইটো লৈ লোৱাচোন কৰতাল এযোৰ লৈ ভকতজনৰ হাতত দিলে এওঁ আৰু কৰতালটো হাতত লৈ কাটি কাটি ক'বলৈ ধৰিলে আয়ো সঁচাকৈ দেই মোৰ প্ৰভুৰ চৰণত মই ধৰিলোঁ এশটা জন্ম মোৰ কি হ'ব সঁচাকৈ কৃষ্ণ তুমি সঁচাকৈ দয়াময় হে কৃষ্ণ কৃষ্ণ গোবিন্দ ভজ কৃষ্ণ 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 গোবিন্দ ভজ কৃষ্ণ 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 তুমি চিন্তাই নকৰিবা মই কৰা নাই চিন্তা মই আনন্দ তেতিয়া উৎফুল্লিত মই এশটা জন্মৰ পিছত যেতিয়া মুকুতি পাম এই জন্ম কি হ'ব আগটা জন্ম ল'ম এইটো এশটা জন্ম হৈ যাব মোৰ হে হৰি তুমি সঁচাকৈ দয়াময় হৰি 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 হে হৰি হে হৰি 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 এই চাৰি নামত মই যি আশ্ৰয় ল'লোঁ কৃষ্ণ হৰি নাম কৃষ্ণ গোবিন্দ ভজ কৃষ্ণ 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 গোবিন্দ ভজ কৃষ্ণ কৃষ্ণ ভাগৰি যায় বহে ফুপাই আকৌ ইফালে সিফালে চাই ইফালে পানী অকণমান আনি গৈছিলে তাৰে দুটুকমান ইজনেও খালে খাই লৈ সঁচাকৈ মই নাম এই নামে মোক কাঢ়িবনে এশটা বছৰ দৌৰিব কোৱাৰ লগে আকৌ নামত ধৰে যিহেতু লাজ ফাটি আহিছে তেনেকুৱাতে দেখোন আৰু নাম সামৰিছে নামৰ মাজতে বিমান এখন কাঢ়ি আহি ৰৈছে সিখন বিমানৰ পৰা আহিছে আহি লৈ সেইজনে পানী এসোপা আনিছে বোলে এখেতে এইবোৰ তেখেত আপুনি কোনোবাই গাড়ী ঘূৰুৱাইছে চাবোন খানিছে পানী ধৰিলে পানী ঢালিছে নতুন কাপোৰ কানি পিন্ধুৱাইছে পুৰণি কাপোৰ কানি যিসোপা পিন্ধাইছে তাৰ ওপৰত পানী ঢালিলে আকৌ সেইসোপা সলাই নতুন কাপোৰ কানি লৈ দিছে ঘাম মুচিছে তাৰপিছত তেখেতক নতুন সাজ পিন্ধুৱাইছে এখন বিমানৰ পৰা আহি কেইবাৰমান নামি আহিছে বোলে এখেতে নেকি ন দীপক ভোগ আনি চামুচেৰে খানা চামুচেৰে খুৱাইছে কোনোবাই মুখ মুচি দিছে দি লৈ আৰু কেইজনমান আহিছে শিকিছে তাৰপৰা মাতিছে সময় হৈছে তেখেতক কান্দক এতিয়া এনেকৈ বুলি কৈছে এখেতক লৈ যাব লৈছে এখেতে কৈছে হেৰি আপুনি মোক মিছা কথা এটা ক'লে নহয় প্ৰভু আপুনি বোলে কি হ'ল আপুনি মোক কেলৈ মিছা কথাটো ক'লে আপুনি এশটা জন্মৰ পিছতে মুকুতি দি হ'ব বুলিছিলে কামটো হ'লেই আৰু তেখেতলোক আহিছে এইসকলক মই চিনি পাইছোঁ এইসকলক চিনি পাইছোঁ দীপক বিমান আহি মোক কোনোবাৰে আপুনি সিদ্ধান্ত কৰিলে বোলে কৰিলোঁ কি ভুল হ'ল এশটা জন্মৰ পিছতে মুকুতি এই এশটা জন্ম কৰি আহিছে এটা চাকৰি পৰাই এক নাম গালে 1 কোটি জন্মৰ পাপ শেষ হয় এটা চাকৰিত এক নাম গালে আমি যেন গাওঁ হৰি ৰাম শ্ৰী ৰাম ৰাম নৱ ৰাম হৰি ৰাম শ্ৰী ৰাম ৰাম নৱ ৰাম হৰি ৰাম শ্ৰী ৰাম ৰাম নৱ ৰাম হৰি ৰাম শ্ৰী ৰাম
নাম গালে এটা চাপৰি বজাই এক নাম গালে 1 কোটি জন্মৰ পাপ শেষ হয় তুমি এই মই গধূলিতে আহিব লাগে 9-10 বজাৰ পৰা ৰাতিপুৱা হৈছে ৰাজ ফাটি আহিলে পোহৰ হ'বলৈ হৈছে পুৰেতো ৰাতি ভাগৰি যুগৰি মাটিৰ অচেতন হৈ পৰি গৈছে আকৌ চাপৰি পাই আকৌ নাম গাইছা উৰেতো ৰাতি এইদৰে নাম গাই হিয়া ঢাকৈ থাকিলে তোমাৰ কোটি কোটি অনন্ত কোটি কোটি জন্মৰ পাপ শেষ হৈ গ'ল গতিকে তুমি এই ৰাতিৰ ভিতৰতে বৈকুণ্ঠলৈ যাবলৈ বিমান নামি আহিলে ব'লা যাওঁ এই বুলি কৈ তেখেতক সাৱটি ধৰি দেৱকী নাৰায়ণে ৰথত তুলিলেগৈ এইটা মৰিবলৈ গৈছিলে ৰামদেৱ পুৰা এই নাৰায়ণে কৈছে বোলে দেখিলাই নহয় ব্যৱস্থাটো এই বজাৰ পৰা আকৌ আহি আছো নাৰায়ণে ক'লে তেখেতে পাত পাতিবলৈ সময় নাই দিব্য বিমানত তুলি বৈকুণ্ঠলৈ সকলোৱে গুচি গ'ল গতিকে নাম এনেকুৱা মহাপুৰুষে বৰ কৃপা কৰি আমাক এই নামৰ লগত চাকৰি দিলে তালটো মানে চাপৰি এই দুটা বজায় তাল মানে বাদ্য নহয় ই মাত্ৰাটো ৰক্ষা কৰিবৰ কাৰণে তাল গতিকে চাপৰিটোহে মেইন গতিকে আমি এইদৰে নাম গাওঁ অভ্যাস কৰোঁ মহাপুৰুষে আমাক বৰ দয়া কৰি নাম বস্তু দিলে আপোনালোক আমাতকৈ ভাগ্যৱান নাই আৰু আমি আমাৰ যে দেউতাক জন্ম ল'লোঁ আপোনালোকে যে আপোনালোকৰ দেউতাক জন্ম ল'লে এনেই নহয় বা মই এটা শ্লোকেৰে ভাগত সামৰিম এতিয়া তাবত ভ্ৰমন্তে সংসাৰে পিণ্ড তৎপৰা যাবত কুলে বিষ্ণু ভক্ত পুত্ৰ নৈব প্ৰজায়তে বিষ্ণু পুৰাণ শ্লোকেটো তাবত ভ্ৰমন্তে সংসাৰে পিণ্ড তৎপৰা যাবত কুলে বিষ্ণু ভক্ত পুত্ৰ নৈব প্ৰজায়তে পিতৃ হবে বোলে স্বৰ্গে ব্যাকুল হইয়া যাব দেখি কুলে পুত্ৰ বৈষ্ণৱ নপায়া তাবত সংসাৰে ভ্ৰম পিতৃ লোক হব যাৱ দেখে কুলে পুত্ৰ নহন্ত বৈষ্ণৱ অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ হন্তে পিতৃ কপে লাৱে নৰকত এইটো বিষ্ণু পুৰাণৰ শ্লোক যিমান পাৰোঁ সিমানে ভগৱন্তক আমি সাধনা কৰিব লাগে কৰ্ম ৰক্ষা কৰিব লাগে তেতিয়া আমি কি হ'ব আমাৰ পিতৃসকলেও আমাৰ পৰৱৰ্তী যিসকল পিতৃ আছে তেওঁলোকৰো কৃপা হ'ব এইটোৱে কৈছে শুনামৰ লোক মুকুতি মেলুক অসমত কৈছে কৃষ্ণক ভগতি কৰা যমপুৰ কৰা আপোন নিষ্কৰা পুৰুষ হবে উধাৰা পিতৃ মাতৃ কুল যতেক পুৰুষ আছে নৰকত পৰি ঐতে পুত্ৰে হৰি ভগতি কৰন্তে স্বৰ্গলোক এৰাই লৰি যদি দুগ্ধ মধু ধাৰাই বহৈ পিতৃ বিয়োগ স্বৰ্গ বাকী মধ্যে বৰকন্তে পুৰয় অনেক আস্ফুট কৰি পুত্ৰ সমে পাছে বিমানে চৰিয়া সুখে বংশে বৈকুণ্ঠত মিলন্ত মুকুতি ভঞ্চান্ত ভগতি ভগতিৰ প্ৰসাদত আপুনি মই ঈশ্বৰত ভগতি কৰি থাকিলে বেলেগে পিণ্ড দিব নালাগে শ্ৰাদ্ধ পাতিব নালাগে ৰাতিপুৱা গধূলি যদি গুৰুসভা কৰি আছে তেনেহ'লে আপুনি আপোনাৰ দেউতাকক সন্মান কৰি আছে পিতৃয়ে পানী খাই থাকিব যদি আপুনি বছৰেকৰ মূৰতো নামঘৰলৈ নোসোমায় দৈনিক নাম সেৱা নকৰে তেনেহ'লে আপুনি ভকত পাতি আনি আপুনি ফৰাচী উঠা নিব লাগিব পাপ দৈনিক ঈশ্বৰ সেৱা নকৰিলে আমি নামঘৰ নোসোমালে শৰণ ভজন উচ্চাৰণ নকৰিলে আমি পিতৃসকলক দুখ দিয়া হয় আৰু কি নহওক প্ৰভুসকল আমি এইখিনি কথাৰে আজি আমাৰ অনুষ্ঠান সামৰণিলৈ আহিছোঁ গতিকে এই কথাখিনিকে আপোনালোকে মনন কৰিব মাত্ৰ আপোনালোকৰ সমস্ত চৰণত প্ৰাৰ্থনা যাতে মোৰ মহাপুৰুষৰ নাম ধৰ্ম বস্তুভাগ আপোনালোকে যাতে প্ৰগতাই ৰাখে সঠিক ৰূপত তাৰ বাবে আপোনালোকে যত্ন কৰিব আৰু ঘৰৰ সতি সন্ততিবিলাকৰ ওপৰত আপোনালোকে যত্ন কৰিব বহু অভিভাৱকৰ দুই এটা কথা নুশুনে সতি সন্ততিবিলাকে তাৰ বাবে অকল ল'ৰা ছোৱালীবিলাকৰ দুখী নহয় মাক দেউতাকতো দুখী নথকা নহয় আৰু সতি সন্ততিবিলাকক সকলো নাই অহা যদিও আমি যি এজন পাইছোঁ তেওঁলোকক কৈছোঁ পিতৃ মাতৃসকলৰ যদি পৃথিৱীত কোনোবা ধ্বংস হ'বলৈ মন আছে মাক দেউতাকৰ অবাধ্য হ'লে হ'ব মাক দেউতাকৰ অবাধ্য হওক তেওঁ ধ্বংস হ'বলৈ আৰু একো যজ্ঞ কৰিব নালাগে আৰু একো কাম কৰিব নালাগে একো কৰিব নালাগে মাক দেউতাকৰ অবাধ্য গতিকে সেইকাৰণে পিতৃ মাতৃৰ কল্যাণৰ কাৰণে পিতৃ মাতৃৰ মংগলৰ কাৰণেই আমি অন্ততঃ ঈশ্বৰৰ সৈতে একেবাৰে গোটেই ভাগৱতৰ সাৰাংশ নারায়ণ জয় কৃষ্ণ
জয় জগতগুৰু শ্ৰীমন্ত শংকৰ অপৰাধখিনি আপোনালোকে মৰিখন কৰিব যোগে যোগে আপোনালোকৰ চৰণত সেৱক হিচাপে সেৱা কৰিবলৈ কণিকা কৃপা কৰিব আৰু কিছুমান কথা আমাৰ গৰ্ব অহংকাৰ মাজেদি প্ৰকাশ হৈছে এতিয়াও স্বাভাৱিক যেনে ক'ৰবাত সাধনাৰ বস্তু সাধনা কৰিবৰ কাৰণে আপোনালোকক ভগৱন্তে কৃপা কৰক আৰু আমি এইখিনি কথা কওঁতে যদি অপৰাধ হৈছে এয়াও প্ৰভু ভগৱন্তে আমাকো ক্ষমা কৰক এইখিনিয়ে প্ৰাৰ্থনা কৃষ্ণ কোটি কোটি গুৰু অপৰাধ হয় হে হৰিমুখ দাস জনমণি ক্ষমিব কৃপাময় ক্ষমিব ভাগৱত সামাৰ পিছত বাপসকলে এয়া সিদ্ধ গ্ৰহণ কৰিছে। তোরা ভিডিও সেইফালে ভাজি লাগে চাগে সেই মাছ মই ভগতৰ কাৰণে হৃদ বনাইছো আৰু তুলিছ নামিয়া খাইছেনে কেনেকুৱা লাগিছে কি কি আইটেম আছে এইখিনি পচলা ভাজি এইখিনি পনীৰ এইখিনি ৰাজমাহ এইটো নেমু এইটো মিঠাই পাপৰ আৰু মিঠাই বহুতকেইটা আইটেম আছে এয়া মাক এয়া বাৰ্থডে বয় খাওক আৰু তেন্তে বৰ ধুনীয়া হৈছে আজি খাবলৈ